সম্পৰ্কত মধ্যযুগীয় শক্তি আন্দোলন সম্পৰ্কত কিন্তু আমি মন কৰিব লাগিব বা আমি মনত ৰাখিব লাগিব যে গুৰুজনাৰ আমাৰ পৰলোক গমন হৈছে 1600 শতিকাতে 1600 শতিকাৰ মাজভাগৰ এই বছৰমান যোৱাৰ পিছত আৰু গুৰুজনাৰ কথা কিন্তু ৰচনা হৈছে 18 শতিকাৰ দ্বিতীয়াৰ্ধত তাৰমানে কমে 200 বছৰৰ পাৰ্থক্য আছে আপোনালোকে আমাৰ ঘৰৰ পৰিয়ালবিলাকতে আপোনালোকে ভাবক যে মোৰ ককাৰ ঘটনা এটা যেতিয়া মুখ বাগৰি দেউতাৰ জৰিয়তে মোৰ সময়ত মোৰ প্ৰজন্মলৈ আহে তেতিয়া কিমান আচলতে যিমান যি হ'লেও কথাখিনি হুবহু নাথাকে কিন্তু অকণমান হ'লেও অলপমান হ'লেও ৰহণতাপ লাগে গতিকে তাত 200 বছৰত কমেও 12টা পিঢ়ি বা যদি 8টা পিঢ়িও আমি ধৰোঁ তেতিয়াহ'লে আমাৰ ভালেমান কথা তাত সত্য কথা আছে আৰু ভালেমান কথা কিন্তু তাত অলপ সেইটো অতিৰঞ্জন বুলি কয় এইসমূহ কিন্তু প্ৰথমতে আমি গ্ৰহণ কৰি ল'ব লাগিব আৰু আধুনিক কালত পৰৱৰ্তী কালত 50ৰ দশকত এই বৰগীত ৰিচাৰ্চ কমিটিয়ে এখন প্ৰতিবেদন প্ৰকাশ কৰিছিলে যাৰ সৰলৰেখা বৰগীতৰ যিখিনি কথা সেইখিনি কথাৰ জৰিয়তে পৰৱৰ্তী কালত আমাৰ পাঠ্যপুথিসমূহত দিয়া হ'ল তাৰ জৰিয়তে আমাৰ যিসকল আমি শিক্ষিত মানুহ আমাৰ সকলোৰে যিটো বৰগীত সম্পৰ্কীয় সংজ্ঞা ধাৰণা মূলতঃ কিন্তু গুৰুচৰিত কথা মূলতঃ বাণীকান্ত কাকতি মূলতঃ এই বৰগীত গৱেষণা সমিতিয়ে আগবঢ়োৱা বিশেষভাৱে লিখিছিলে কিন্তু এইখন বছৰ 1926 চনমানৰ মানে এইটো 1926 চনমানৰ কথা হ'ব আমি বছৰ সকলোৱে জানো যে তেখেতে বাণীকান্ত কাকতিয়ে 1919 চনৰ পৰা পুৰণি অসমীয়া সাহিত্য নামৰ এলানি প্ৰবন্ধ পুৰণি সাহিত্য সম্পৰ্কত এলানি প্ৰবন্ধ অম্বিকাগিৰি কাৰ্যকৰী সম্পাদিত চেতনা পাতত লিখিবলৈ আৰম্ভ কৰিছিল তাত কিন্তু আচৰিত ধৰণে যিটো চিৰিজ তেখেতে লিখিছিল তাত কিন্তু বৰগীত সম্পৰ্কত তেখেতে লিখা নাই অংকীয়া ভাওনা বা অন্যান্য তেওঁ লিখিছে কোমৰ হৰণৰ বিষয়ে লিখিছে কিন্তু বৰগীত সম্পৰ্কত লিখা নাই গতিকে মই এই বিষয়ে লিখিছো বা মই ধাৰণা কৰোঁ যে এই যে বৰপেটা সত্ৰৰ গুৰুচৰিত কথা এইখন কোৱাৰ পাছতহে বৰগীত সম্পৰ্কত বোধ কৰোঁ বাণীকান্ত কাকতিয়ে লিখিবলৈ মন কৰিছিল তাৰ কাৰণটো মই কম আৰু এটা খুব ইণ্টাৰেষ্টিং কথা চিন্তাকৰ্ষক কথা অসমীয়া পুথিৰ ইতিহাসৰ কাৰণে কি জানেনে যে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ দুখন গ্ৰন্থ ইতিমধ্যে বেজবৰুৱানীকে ৰচনা কৰিছিল 1913 এই দহৰ দশকত তাত বৰগীত সম্পৰ্কত আলোচনা নাছিলে নথকাৰ কাৰণে আমাৰ বৰপেটাৰ পৰা যিসকল বুদ্ধিজীৱীয়ে আমাৰ আসাম বান্ধৱ নামৰ আৰম্ভণিতে আমাৰ তেজপুৰৰ পৰা 4টা সংখ্যা ওলাইছিল আসাম বান্ধৱ ডিব্ৰুগড়ৰ পৰা পৰৱৰ্তী কালত প্ৰকাশ হৈছিল ডিব্ৰুগড়ত বেজবৰুৱাৰ সেই শ্ৰী শ্ৰী শংকৰদেৱ গ্ৰন্থখনৰ এটা সমালোচনা লিখিছিল আৰু তাত কৈছিল যে বৰগীত এটা ইমান গুৰুত্বপূৰ্ণ বিষয় তাত কিয় গ্ৰন্থখনত বেজবৰুৱাই বৰগীত আলোচনা কৰা নাই আৰু বেজবৰুৱাই এই মাজৰ কিমানটা এডিশ্যন আমি হৈছে আমি ইমান নাজানো দুটা হৈছে তেখেতৰ দেখা এজন অধ্যাপক কটন কলেজৰ তেখেতৰ প্ৰতি কিমান ভৰসা থাকিব লাগিব সন্মান থাকিব লাগিব এজন বুজা সাহিত্যিকৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যে তেখেতৰ গ্ৰন্থখনত বৰগীত সম্পৰ্কত এটি প্ৰবন্ধ অন্তৰ্ভুক্ত কৰিবলৈ লিখিবলৈ তেখেতে অনুৰোধ কৰিছিল বাণীকান্ত কাকতিক গতিকে বাণীকান্ত কাকতিৰ এই প্ৰবন্ধটো আমি বহুতে বিশেষকৈ আমাৰ বিদ্যায়তনিক হেৰিতে আমি নাজানো যে আচলতে কোনো আলোচনীত প্ৰথমতে প্ৰকাশ হোৱা নাছিলে প্ৰকাশ হৈছিলে বেজবৰুৱাৰ গ্ৰন্থখনত এতিয়া তেওঁতে মানে কাকতিদেৱে যে এই পুৰণি যিখন চৰিত পুথি এইখন পোৱাৰ পাছতহে তেওঁ এই প্ৰবন্ধটো লিখিছিল এই সম্পৰ্কত মই ধাৰণা কৰোঁ যে আমাৰ যিমানখিনি চৰিত পুথি আছে বিশেষকৈ দৈতাৰী ঠাকুৰৰ চৰিত পুথিখন প্ৰকাশ হৈছিলে আমাৰ ৰামচৰণ ঠাকুৰৰ এখন আছিলে এই চৰিত পুথিসমূহৰ ভিতৰত আধুনিক যিমান চৰিত পুথি আছে তাৰ ভিতৰত বোধ কৰোঁ গুৰুচৰিত কথাতেই বৰগীত সম্পৰ্কত আটাইতকৈ বেছি কিছুমান মন্তব্য তাত থকা হৈছে আচলতে কেতিয়া বৰগীত ৰচনা কৰিছিলে কিমানটা বৰগীত ৰচনা কৰিছিলে আৰু এই যে কাকতিদেৱে সেইখিনিৰ আধাৰত এটা প্ৰবন্ধ লিখিলে তেতিয়াও তেখেতে সংখ্যাটো সম্পৰ্কত বহুত কথা কোৱা নাছিলে পৰৱৰ্তী কালত সেইটোলৈ আকৌ মই আহিম শেষৰ ফালে যে যেতিয়া 1957 চনত বৰগীত ৰিচাৰ্চ কমিটি নামৰ এখন কমিটি গঠন কৰা হৈছিলে মহেশ্বৰ দেৱদেৱ তাৰ সমন্বয়ক আছিলে আৰু ভালেমান সন্মানীয় ব্যক্তি এই সম্পৰ্কত পাৰদৰ্শী ব্যক্তি তাৰ সদস্য আছিলে যে তেওঁলোকে তাত প্ৰথমবাৰৰ কাৰণে বৰগীতক সংজ্ঞায়িত কৰিছিল আৰু সংখ্যাটো আজি যে আমি সকলোৱে জানো আমি 191টা এই 191 সংখ্যাটো কিন্তু আপোনালোকৰ জ্ঞাতকে জনাওঁ যে এই যিটো মই বৰগীতৰ পাঠ যিবিলাক পাইছো পাঠ আধাৰিত কিন্তু নহয় কোনো পাঠে কিন্তু 191 কথাটো সমৰ্থন তেনেদৰে নকৰে বৰং 191 ধাৰণাটো আছে মোক জানেনে এই গুৰুচৰিত কথা
আকৌ কৈছো চৰি পুথিসমূহৰ আধাৰতে আমি ইতিহাস নিৰ্মাণ কৰি লৈছো। তাত বহুতখিনি গুৰুত্বপূৰ্ণ তথ্য আছে। তেজপুৰ সাহিত্য সভা বুলি ক'লে আপোনালোকৰ কিমান আছিলে 65 চন বুলি কয়। এইটো এটা হিষ্টৰিক এটা চন। আমাৰ পুৰণি সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ এটা মৰ্যাদা যে আমি হিষ্টৰিচাইজ নকৰো, কৰিবলৈ দিগদাৰ পাওঁ। কাৰণ তাৰ লগত ধৰ্ম জড়িত হৈ থাকে, তাৰ লগত বেলেগ বেলেগ কথা জড়িত হৈ থাকে। আমি পাৰ্টিকুলাৰ কোনটো বিশেষ সময়ত বা কোন সময়ছোৱাত কোন চনত এই পাঠটো ৰচনা কৰা হৈছিল এই দিশটোলৈ আমি বৰ বেছি মন দিবলৈ ইমান ভাল নহয়। আমি কীৰ্তন পুথি সকলোৱে যে কীৰ্তন পুথি যদি 1596 চনত সংকলিত হৈছে, নামঘোষা যদি সমাপ্ত কৰা হৈছে 1595-96 চনত, যদি ইতিমধ্যে দশম ৰচনা কৰিলে 1551 চনৰ পৰা এই 50ৰ দশকত, আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰা হ'ল 1570 খ্ৰীষ্টাব্দত। গতিকে এই গোটেই বৈষ্ণৱ ধৰ্মৰ 4 পুথি বুলি আমি যাক কওঁ, এই 4 পুথিৰ আবিৰ্ভাৱ হৈছে গুৰুজনাৰ প্ৰয়াণৰ ঠিক আগেয়ে আৰু পিছদিনা। আৰু সুন্দৰীদিয়া বৰপেটা মধুপুৰত এই যিটো প্ৰসংগৰ যিটো সমমানকৰণ, ষ্টেণ্ডাৰ্ডাইজেশ্যন, প্ৰণালীবদ্ধকৰণ, এইটো হৈছে এই সময়ছোৱাৰ পিছত। এইখিনিতে আমি মন কৰিব লাগিব যে প্ৰসংগত এই 4 পুথি যিদৰে ব্যৱহাৰ হয় তাৰ এটা অন্যতম অবিচ্ছেদ্য অংগ হৈছে বৰগীত। আৰু সেইকাৰণে মই মোৰ ৰিপৰ্টত সেইটো লিখিছো যে বৰগীত নামৰ যিটো পাঠ, এই পাঠটোৰ আচলতে কম্পাইল কৰা, সংকলন কৰাৰ প্ৰয়োজন আহি পৰিছিলে এই প্ৰসংগতে। যেতিয়া প্ৰসংগ তেওঁলোকে প্ৰণালীবদ্ধকৰণ কৰিলে, ফেচবুকত পাই মানে প্ৰায় খনিকৰ পুথিটো সাঁচি পুথি নহয় কীৰ্তন পুথি, খনিকৰ পুথিটো তাৰ ওপৰত বেছ কৰি বৰগীত হৈছে নে নাই? নহয়, খনিকৰ পুথিটোৱে পুথিখনৰ নামটো কীৰ্তন পুথি। চাওক, সাঁচি পাঠটো হৈছে মেটেৰিয়েল। হয় হয় ঠিক আছে, হয় নাই 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 চাওক, মই তাৰ মানে ধন্যবাদ, মই যদিও কণ্ডিশ্যন কৰিব লাগিব। এটা হৈছে মেটেৰিয়েল বা যি বস্তুৰ ওপৰত আমি লিখো। আগতে জন্তুৰ চালত লিখিছিলে, শিলৰ ওপৰত লিখিছিলে, সাঁচি পাতত লিখিছিলে, আধুনিক কাগজত লিখিছিলে, এতিয়া ডিজিটেলি আমি লিখো। তাইৰ বেলেগ ওলাব, সেইটো হৈছে মেটেৰিয়েল। গতিকে খনিকৰ পুথি আমাৰ এই লৈ খুব যথেষ্ট মূল্য ল'ব পাৰে, কিন্তু তাৰ মেটেৰিয়েলটো সাঁচি পাত, কিন্তু পুথিখন হৈছে কীৰ্তন পুথি। আৰু এইটো প্ৰশ্নই নাই, বস্তুটো যে বেলেগ। গতিকে আমাৰ সেইটোৱে মই যাৰ কাৰণে ভাল পাইছো যে বৈষ্ণৱ সাহিত্য নহ'লে চাওঁ, আমি যিসমূহ অধ্যয়ন কৰি আছো, আমাৰ কথাখিনি অকল ছাত্ৰ ছাত্ৰীৰ মাজত কওঁ, ৰাইজে যদি নাপায় আৰু ৰাইজে যদি ভুল ধাৰণা কিছুমান লৈ থাকে, তেতিয়াহ'লে আমাৰ জ্ঞান চৰ্চাৰ মূল্য কিনে যায়, নাথাকিব নহয়। গতিকে সেইকাৰণে মই আপোনাৰ প্ৰশ্নটোৰ কাৰণে ধন্যবাদ জনাইছো। খনিকৰ পুথি এখন হৈছে কীৰ্তন, মই ইমানটো জানো পিছত কপি কৰা নহয়। তাৰ লগত চেকৰি পবিত্ৰতা খুব ভাল ষ্টাডি হ'ব। যি নহওক, মই কৈ আছিলো সেই প্ৰয়োজন যে কম্পাইল কৰাৰ প্ৰয়োজনটো কেনেকৈ আহি পৰিল, আৰু এইটো মাধৱ গুৰুজনাৰ নিৰ্দেশনাই হ'ব লাগিব। আৰু মাধৱদেৱ ইতিমধ্যে জীৱনৰ শেষৰ কথা আহিছে, তেওঁৰ জীৱনৰ চকুৰ অংকতে দেখিছে যে গুৰুজনা ঢুকোৱাৰ লগে লগে তেওঁ এনেকৈ আলায়ানি হৈছে, ধৰ্মটো দুভাগত প্ৰথম ভাগ হৈছে, তাৰ পাছত আকৌ গুৰুকুচক ঠাকুৰ গুৰুজনাৰ পৰিয়ালৰ পৰা এটা বিভাজন হৈছে। গতিকে তেওঁ এইটো নিশ্চয় উপলব্ধি কৰিছিল যে তেওঁৰ প্ৰয়াণৰ পিছত এই ধৰ্ম আৰু কেনেকৈ আলায়ানি হয় ঠিক নাই। গতিকে অন্তত আমি যদিও আচলতে 4 পুথি বুলি কওঁ, অসমীয়া বৈষ্ণৱ ধৰ্মৰ কিন্তু আচলতে 5 পুথি। সেইখন হৈছে এখন পুথি কিন্তু বৰগীত। গতিকে বৰগীত পাঠৰ এই পাঠ লৈ পেলাই, পাৰ্টিকুলাৰ এখন পুথি লৈ পেলাই আমাৰ কিন্তু সাহিত্যৰ ইতিহাসত আমি আলোচনা নকৰো, আমি গাইপুতীয়া বৰগীতৰ কথা আলোচনা কৰো। আৰু এই যিটো ক্ৰম আছে যে প্ৰথম জয়ে জয়ে যা যাব জলনিধি যা যাব ৰাস্তা থাকিব, একেবাৰে শেষত থাকিব ৰামচৰণ ঠাকুৰৰ যিটো, আৰু এই ক্ৰমটো লিপিকাৰে পৰিমাণ লিখোতে ইফাল সিফাল আছে বেলেগ, সংখ্যাটো ইফাল সিফাল হৈছে, কিন্তু গীতৰ ক্ৰমটো আচৰিত ধৰণে কনষ্টেণ্ট আছে। আপোনালোকে ভাবক, যাৰ লগত কোনো দূৰ দূৰণিত সম্পৰ্ক নাই, মধুপুৰৰ লগত শিৱসাগৰৰ সাতপাৰ সত্ৰৰ আপুনি তেনেকুৱা সম্পৰ্ক নাপাব, তাৰ পাছতো ভিতৰৰ ক্ৰমটো কিন্তু কেনেকৈ, আৰু এই ক্ৰমটো কোনো যাদৃচ্ছিক নহয়, আৰ্বিট্ৰেৰী নহয়, যাৰ ইচ্ছা তাকে ক্ৰম কৰি। আৰু এইটো মই অনুমান কৰিছো যে নিশ্চয় যে মাধৱ গুৰুজনাৰ নিৰ্দেশমৰ্মে তেখেতৰ মতেই হয়তো এই কম্পাইলেশ্যনটো হৈছিল। আমি সংকলন বুলি ক'লে প্ৰাক আধুনিক সাহিত্যত এতিয়ালৈকে কেৱল কীৰ্তন পুথিখনৰ কথা কওঁ, কিয়নো
দৈত্যাৰী ঠাকুৰে এই কথাটো বৰ ধুনীয়াকৈ লিখি থৈ গৈছে, কেনেকৈ গোটেই 2 বছৰমান ৰামচৰণ ঠাকুৰে নাৱেৰে গৈ গৈ গোটেই উপত্যকা ঘূৰি ঘূৰি কীৰ্তন পুথি একজাম গোটাইছিলে, তেওঁৱে চালে, এনকোড কৰিছিলে, সংকলন কৰিছিলে, মাধৱ গুৰুজনাই চাই পেলাই সন্তোষিত হৈছিলে। সেই কথাটো তাত সাঁচিপুটীয়া পুথিত বা আমাৰ চৰিত পুথিত লিখা আছে কাৰণে আমি কীৰ্তনৰ সংকলনৰ কথা কওঁ, কাৰণ কীৰ্তন বিভিন্ন ধৰণৰ হেৰিৰ সমষ্টি, কিন্তু কীৰ্তন সংকলনৰ কওঁতেই তাতে কিন্তু আমাৰ যে শ্ৰীধৰ মণ্ডলীৰ গুৰুচা কীৰ্তন আৰু অন্যান্য তেতিয়াৰ পৰা সমাজ কিন্তু কীৰ্তন ইমান জনপ্ৰিয় এটা পুথি, সেইসমূহ কিন্তু একো অধ্যয়ন হোৱা নাই, সেই সম্পৰ্কে একো অধ্যয়ন হোৱা নাই। তাৰ কাৰণে কম্প্ৰিহেনচিভ গোটেই ব্ৰহ্মপুত্ৰবোৰত কিমান পুথি আছে আমাক গোটাব লাগিব, তাৰ কাৰণে সময়, অৰ্থ আৰু সকলোতকৈ ডাঙৰ কথা কিন্তু মানুহৰ মন লাগিব। আকৌ কৈছো আমি ইমান কেতিয়াবা এনেকুৱা কিছুমান কাম কৰিব লগা হৈছে মানুহক, মোক সম্পাদী যদি মই লৈ যাওঁ শিৱসাগৰৰ ভিতৰৰ এখন সন্থা ইমান কাপোৰ কাপোৰ কৰিলো যে মই ব্যক্তিগত আপোনালোকে উঠি দিব নালাগে, মই ফটো মাৰিম কি আছে আৰু ফটো মাৰিব নিদিয়ে, মই লিখি লৈ আহিম কথাটো লিখি লোৱা। গতিকে এই কনজাৰভেটিভ মানসিকতা যে আমি আমাৰ সাহিত্য, আমি আমাৰ সংস্কৃতি বা আমি আমাৰ এই পাঠৰ সাঁচিপুটীয়া পুথিৰ গভীৰ অধ্যয়ন আমি কেনেকৈ কৰিব পাৰিম, এই গভীৰতাৰ কাৰণে এই কথাসমূহ কিছু অত্যন্ত দৰকাৰী। গতিকে কীৰ্তনৰ এইসমূহ দিশ আকৌ ইমান জনপ্ৰিয় পুথি, সেইসমূহ দিশ কিন্তু আমি কোনেও এতিয়ালৈকে এড্ৰেছে কৰা নাই, আলোচনাই কৰা নাই। যি নহওক, আৰু একেবাৰে মাষ্টৰ যিভাগ গীত ৰামচৰণ ঠাকুৰৰ, সেইটো আপোনালোকে ভাবে নেকি যে ৰামচৰণ ঠাকুৰে নিজৰ সময় পতালিৰে সেই গীত ভাগ শংকৰদেৱ মাধৱদেৱৰ গীত য'ত আছে তাক অন্তৰ্ভুক্ত কৰিব পাৰিম? ইমানখিনি সাহস নহবনে? যদিহে মাধৱদেৱে তেওঁক সেইটো এলাও নকৰে, কেতিয়াও কিন্তু নকৰে। কেতিয়াও মই ভাবো যে ৰামচৰণ ঠাকুৰৰ দৰে এগৰাকী পৰম ভক্তই সেইটো কেতিয়াও সেইটো সাহস নকৰে যে গুৰু দুজনাৰ গীতৰ লগত তেওঁ গীত ভাগ সোমাই দিব, যদিহে মাধৱদেৱে তেওঁৰ মোমায়েকে যদি সেইটো তেওঁক জোৰ নকৰে। গতিকে এই গোটেই কিছুমান সাক্ষ্যৰ আন্তঃসাক্ষ্যৰ ভিত্তিত অন্ততঃ মই এইকেইটা কিছুমান সিদ্ধান্ত কেইটামান লৈছিলো, তাৰে ভিতৰত যে কীৰ্তন পুথি সংকলনৰ ক্ষেত্ৰত যিদৰে ৰামচৰণ ঠাকুৰে সহায় কৰিছে, মাধৱদেৱৰ তাত অনুমতি আছে, একেদৰে এই বৰগীত পুথিভাগৰো বৰগীত এটা পাঠ হিচাপত, কমপ্লিট সংকলন হিচাপত এই ভাগ পুথিৰ উত্থানৰ ক্ষেত্ৰতো এই ৰামচৰণ ঠাকুৰৰ তাত অৰিহণা আছে আৰু মাধৱদেৱৰ তাত অনুমোদন আছে। এই যিটো ভ্ৰমৰ কথা কলো, তাৰ লগত আমি এটা কথা গম পালো যে তাত শংকৰদেৱৰ গীত আছে, পৰমদেৱৰ বৰৱে 1 পৰা 28 নম্বৰলৈকে শ্ৰীমন্ত শংকৰদেৱৰ গীত, 29 পৰা 181লৈকে মহাপুৰুষ মাধৱদেৱৰ গীত, 182 পৰা 187লৈকে পুনৰ শ্ৰীমন্ত শংকৰদেৱৰ গীত, 188 নম্বৰটো হৈছে মহাপুৰুষ মাধৱদেৱৰ বুঢ়া ভাই, 192 নম্বৰ গীতটি হৈছে ৰামচৰণ ঠাকুৰৰ ডেকা ভাই। সিমানখিনি, তাতকৈ এটা গীতো ঘৰত লগৰ নাই, এটা গীতো কম নাই, এটা গীতো বেছি নাই, গীতৰ ক্ৰমো ইফাল ইফাল নহয়। এটা গীতো ইফাল ইফাল নহয়। আমি ভাবো যে আধুনিক কালৰ মানুহ আমি চিষ্টেমেটিক ডিগ্ৰী চহাৰ পিছতে চিষ্টেমেটিক আমি তেনেদৰে নহয়, বা আধুনিক কালৰ যিটো ধৰ্মৰ কথা জড়িত হৈ আছে তেওঁ আৰু ষ্ট্ৰিক্ট, তেওঁলোকে হেৰ মানে কেতিয়াও কৰা নাই, কেতিয়াও কৰা নাই। আৰু হয় কৰবাত কি হৈছে, এই যে 6 ভাগ পিছত থকা যি 6 ভাগ গীত আছে শ্ৰীমন্ত শংকৰদেৱৰ, এইবিলাক নাম্বাৰিং কৰবাত দেখুৱাইছে 6 ভাগ গীত বুলি, আৰু কোনোবা পুথিত দেখুৱাইছে প্ৰত্যেকতে নাম্বাৰিং কৰি পেলাই এতিয়াও সংখ্যাটো বাঢ়ি পেলাই 12টা গীত হৈছে। গতিকে এই 28 নম্বৰ আৰু 6টা মিলি 34টা বৰগীত। শ্ৰীমন্ত শংকৰদেৱৰ 34টা বৰগীত, যদি আপুনি পিছত 6টা ধৰে, একেইটা বৰগীতকে যদি আপুনি নাম্বাৰিং যদি প্ৰত্যেকটোতে দিয়ে, তেতিয়াহ'লে ডাবল হৈ পেলাই 40টা। 34টা বুলি কয় বা 40টা বুলি কয়, কিন্তু একেইটাই গীত, তাতকে এভাগ গীতো বেছি নাই, এভাগ গীতো কম নাই। এই কথাখিনি মই বিভিন্ন ঠাইত কথা কৈছো, ইতিমধ্যে মই 7 নামৰ আলোচনী মই লিখিছো, বেলেগ এখন টপিকালে মই বাহিৰত জনাবলৈ পঠিয়াইছো, চব ঠিকে থাকে থাকিলে পকা হ'ব লাগে পেঞ্চিলভেনিয়া ইউনিভাৰ্চিটি। তাৰ পাছতো কিন্তু মানুহে অলপ সেই একেখিনি কথাই যে প্ৰশ্ন লিখি যে গুৰুজনাৰ 35টা আছিলে, কিছুমানে 41টা, এই 40-41টা গোটেই খেলি তাত। আৰু আধুনিক কালৰ প্ৰকাশকসকলে কৰিলে কি, যে গোটেই আমাৰ যিটো ক'লো আমাৰ আইডিয়া গীতৰ এই পাঠটো লৈ পেলাই ডিষ্টৰশ্যন, বিকৃতকৰণ,
কেনেকৈ আৰম্ভ হ'ল যে আধুনিক কালত যেতিয়া বৰগীত প্ৰথম ছপা হ'ল তেতিয়া কি হ'ল বৰগীতৰ নামবিলাক কি শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত গতিকে তেওঁলোকে ধৰিয়ে ল'লে যে প্ৰথমতে যিটো শংকৰদেৱৰ নাম আছে বা শংকৰদেৱৰ বৰগীতখিনি আহিব লাগিব দ্বিতীয়তে মাধৱদেৱৰ বৰগীতখিনি আহিব লাগিব সংকলকসকলে বেছিভাগে কৰিলে কি যে 1ৰ পৰা 28 যিটো পুথিভাগত ক্ৰমটো ঠিকে আছে তাত অসুবিধা নহ'ল শ্ৰীমন্ত শংকৰদেৱৰ গীত বুলি 1ৰ পৰা 28 ঠিকে থাকিল পাছত আকৌ শংকৰদেৱৰ গীতখিনি আহিব লাগিব কৰিলে কি 182 নম্বৰত থকা গীতভাগ আনি পেলাই 29 নম্বৰ কৰি দিলে 183 নম্বৰত যিভাগ গীত আছিলে 30 নম্বৰ কৰি দিলে আৰু তেনেদৰে গোটেই যিটো ক্ৰম এইটো চলাই দিলে আৰু মহাপুৰুষ মাধৱদেৱৰ বুলি এখন কিতাপতে বেলেগকৈ প্ৰকাশ কৰিলে কৰি পেলাই 1 নম্বৰত কি আহিলে এই মনোহেতু যিটো মূল পুথিখনত আছিল 29 নম্বৰ এই ক্ৰমটো আধুনিক সম্পাদকে কৰি দিলে 1 নম্বৰ আৰু তেনেদৰে গোটেই যিখন পুথি গোটেই ক্ৰমটো বদল কৰি এতিয়া আপোনালোকে মোক কওক যে প্ৰাক আধুনিক কালত 200-300 বছৰ ধৰি যিটো ক্ৰম চলি আছিলে ফিক্স ৰূপত চলি আছিলে এইটো আমি অলপ কৰি দিয়া উচিত হৈছিল বা উচিত হৈছে সেইটো এখন আৰু 2 নম্বৰ আছে বৰগীত বুলি ক'লে সেইটো এখন সংকলন বৰগীত কিয় গীতৰ আচলতে এটা হেৰি নহয় সমষ্টি নহয় এই দুখীয়া সংকলনটো যিটো মই ক্ৰম কৈছিলো যে শংকৰদেৱ মাধৱদেৱ শেষত ৰামচৰণ ঠাকুৰ একেবাৰে পুৰণি ট্ৰেডিশ্যন একেবাৰে অথেণ্টিক আৰু পুৰণি ট্ৰেডিশ্যন কিন্তু অকল এইখিনি কথাই যদি আমি আলোচনা কৰোঁ তেতিয়া বৰগীতৰ যিটো পাঠ মই পাঠ আৰু পাঠান্তৰ হৈ আছিলো ইয়াতে পাঠান্তৰ এই স্কুলটো নাই বিশেষকৈ এইকেইটা যদি আপোনালোকে চাই বৰপেটা আমাৰ সুন্দৰীয়া চমৰীয়া কমলাবাৰী যিসমূহ নিকা সংগতি প্ৰতিনিধিত্ব কৰে এটা আমাৰ গুৰু সংগতিৰ সত্ৰসমূহ বিশেষকৈ বৰদোৱা কলিয়াবৰৰ সত্ৰসমূহে আমাৰ আচলতে বিশেষকৈ নাচ আৰু গীতত ভালেমান আচলতে অৱদান আগবঢ়াইছে এইখিনি কথা কিন্তু হয় আমাৰ সাৰদানন্দ গোস্বামী বা আমাৰ দেশবানন্দ গোস্বামী ছাৰেও আলোচনা কৰিছে কিন্তু যি হিচাপত আলোচনা কৰিব লাগে সেই হিচাপত কিন্তু কৰা নাই গতিকে এতিয়া এই যে 191 কথাটো কথা প্ৰসংগতে কওঁ এইখন অসম চৰকাৰৰ দ্বাৰা আমাৰ হেৰি কৰা হৈছিলে ডিজিটাইজ কৰা হৈছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰ প্ৰথমবাৰ অকল সেইকাৰণে মানে স্কেনিং এইমাত্ৰ লগৰদেৱে কৈছিলে যে আমাৰ এনেকুৱা পৰম্পৰাত যে আমাৰ ডিজিটাইজ কৰা হয় ডিজিটাইজেশ্যনটো এটা খুব জনপ্ৰিয় শব্দ আজিকালি কিন্তু মেনুস্ক্ৰিপ্ট ডিজিটাইজেশ্যনটো মানে অকল আপুনি মেচিনটো লৈ গ'ল এখন এনেকৈ দিলে এইটোৱে কিন্তু ডিজিটাইজেশ্যন নহয় আপোনালোকে এতিয়া প্ৰথম এইটো 64 এইটো চাওক পুথিখন ক'ৰ পৰা আৰম্ভ হৈছে 64 বা 63 61 62 পুথিখন তেনেদৰে আৰম্ভ হৈছে তাৰমানে তেওঁলোকে উল্টা ফালৰ পৰা ডিজিটাইজ কৰিলে বা যিয়ে ডিজিটাইজ কৰিছে আখৰৰ লগত কোনো ধৰণৰ পাৰদৰ্শী নাই গতিকে ডিজিটাইজেশ্যন মানে আমাৰ চৰকাৰী নহয় এইবিলাক সংৰক্ষণৰ নামত খৰচ হৈছে নকৰা নহয় কৰিছে খুব ভাল কিন্তু এতিয়া সময়তে এই যে অকণমান আখৰ চিনি পোৱা মানুহকো নি পেলাই তাত সংযোগ কৰিব লাগে এই কথাখিনি কিন্তু এই যিসকল তাৰ দায়িত্বত থাকে তেওঁলোকে কিন্তু এইসমূহ নকৰে আৰু তাৰ ফলত এই মানে পুথি এখন বহুত আছে আমি বেলগুৰুৱাৰ কিতাপ এখন বহুত পৃষ্ঠাৰ পৰা আৰম্ভ কৰিছোঁ যিকি নহওক এইখন পুথি ইয়াত নাই গৈছে কিন্তু ইয়াতে চাওক এইটো ইটি বৰগীত পুস্তক সম্পূৰ্ণ সমাপ্ত বুলি আছে 1814 আৰু এতিয়া চাওক 1891 কিন্তু যে জোনাকী ওলাই গ'ল আমাৰ পৰম্পৰাত এইটো এটা আমি ব্ৰিটিছ যুগটো আমি এনেকৈ বুজো ব্ৰিটিছসকল আহিল মিছনেৰী আহিল সভাপতি হ'ল আমাৰ সাঁচি পুথিয়া বন্ধ সেইটো কিন্তু নহয় 19 শতিকাত অসংখ্য সাঁচি পুথিয়া পুথি ৰচনা কৰা হৈছে এই দিশসমূহ সম্পৰ্কত আমাৰ ইমান আলোচনা হোৱা নাই ইয়াতে এখন গীতটিৰ নাম্বাৰী আপোনালোকে চাওক আধুনিক কিমান 231 191 ক'ত গ'ল আৰু এইটো হেৰিটো চাওক স্মৰণে কৰে কীৰ্তি এইটো কি গাইছে লক্ষ্মীনাথ কিং কৰে গান একেবাৰে শেষৰ বৰ্তমান যুগৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত প্ৰাপ্ত
এই বৰগীত ভাগতে হাইয়েষ্ট নাম্বাৰৰ বৰগীত গীত আমি পাইছো তাতে 231লৈকে আৰু বৰগীতৰ পুথিভাগৰ শেষত কিন্তু বৰগীত পুস্তক সম্পূৰ্ণ সমাপ্তম বুলি কৈছে অৰ্থাৎ গোটেই পাঠখিনি কিন্তু বৰগীত বুলি কৈছে আৰু গীত ভাগ একেবাৰে পুথিভাগ শেষ হৈছে কিন্তু লক্ষ্মীনাথৰ কৃষ্ণ গীত কৰে নাই তেনেদৰে আমি দেখিম যে যি আমাৰ বৰগীত গুণামৰা সত্ৰৰ বৰগীত পুথি ইয়াতে ভালেমান গীত আছে মই হেৰি ক'ব পাৰিম অকণমান বৰগীত ঠিক আছে মই নলবা হেৰি নলবা আৰু কেইটামানৰ মই দেখুৱাই দিম মই আপোনাৰ লিষ্টৰ পৰাই ৰূপনাৰায়ণ গুণামৰা আদি এলেঙি লিটুগ্ৰাম ঠিক আছে মই আপোনালোকক এইকেইটা দেখুৱাম নৰুৱা খুচি য'ত আহি পেলাই অনপতা আহি একদম বিষ্ণুপুৰৰ পৰা আহি উঠিছিল তাৰ এই পুথিখনত কিমান গীত আছে আপোনালোকে চাওক তাৰ নাম্বাৰিং কৰিছে 203লৈকে এতিয়া আমি দেখো যে 207টা গীত আৰু তাৰ এইকেইটা এই মই চিন্তি থৈছো যে বেখায়ো ভাৰতৰ হাত কঁকাল বোৱাৰী পাৰাতে আছে তাত বেছি নাই ৰূপনাৰায়ণ গুণামৰা সত্ৰ আপোনালোকে চাওক কিমান ভাগ আছে 206 আৰু লাষ্টত গোপাল বোৱাৰী পাৰাতে আছে বেখায়ো ভাৰতৰ হাত পুঁজি সত্ৰৰ লগত একদম মিলে আদি এলেঙি আপোনালোকে চাওক এশ 93 কিন্তু এই গোটেই গীতখিনি নাটকৰ পৰা শুনাইছে যিখিনি মই চিন্তিছো তাৰ মূল পুথি কেইভাগৰ লগত সম্পৰ্ক তেওঁ নাই এই পুথি লগত নাই লিটুগ্ৰামত তেনেদৰে চাওক 196 বেখায়ো ভাৰতৰ হাত গোপাল বোৱাৰী পাৰাতে আছে এতিয়া মই মোৰ যিখিনি এটা সপোন বুলি কৈছিলো তাৰ পৰা দেখিলো যে বৰদোৱা থুলৰ থুল বুলি মানে আমি এটা নগৰ অৰ্থত আমি ধৰিম তাৰ লগত কলিয়াবৰৰ সম্পৰ্ক আছে এতিয়া বৰদোৱা থুলৰ যিখিনি পুৰুষ সংগতিৰ মাত্ৰ আছে ফুলকুটম ঠাকুৰে পঠিওৱা এই তেখেতক বাদ দি পেলাই এই সত্ৰক বাদ দি পেলাই পৰশুম বা অন্যান্য সত্ৰক বাদ দি পেলাই যিখিনি বৰদোৱা থুলৰ যিখিনি পুথি আছে তাত দেখিব যে সংখ্যাটো অধিক আছে নম্বৰ আৰু 2 নম্বৰ যে অন্যান্য আটা পুৰুষে লিখা গীতবিলাক তাত অন্তৰ্ভুক্ত কৰা আছে এইসমূহ অনৈতিহাসিক কিন্তু নহয় ঐতিহাসিক মানুহ তেওঁলোকৰে আৰু যিহেতু আমি জানো যে শংকৰদেৱৰ জীয়াৰী বংশৰ তেওঁলোক হেৰি আছিলে বংশধৰ আছিলে গতিকে মই অনুমান কৰিছো যে এইটো বোধকৰো অষ্টাদশ শতিকাৰ একেবাৰে শেষৰ পৰা বৰগীত পুথি এই পৰিৱৰ্তনটো আৰম্ভ হৈছিল এনে কৈছো যে পুথি এটা মানে স্থিৰ এটা বস্তু নহয় পুথি এটা পৰিৱৰ্তিত হয় ই যিদৰে এটা জীৱন্ত বস্তু একেদৰে তাত পৰিৱৰ্তন হয় কেতিয়াবা হ্ৰাস হয় আৰু তাৰ কাৰণ সাইকোলজিকেল কাৰণ আমি ভাবো যে অষ্টাদশ শতিকাৰ শেষৰ পৰা যেহেতু এটা আমাৰ সংগতি কেন্দ্ৰিক বিভাজনবিলাক গঢ় লৈ উঠিছিলে প্ৰত্যেক সংগতিয়ে হয়তো নিজৰ আমি ওপৰত এই ধৰণৰ বা আমি অথেন্টিক এই ধৰণৰ এটা ধাৰণা এটা গঢ় লৈ উঠিছিলে আৰু মূল যিখন আমাৰ কমলাবাৰী থুলত পোৱা সুন্দৰীদিয়া বৰপেটা আমাৰ মধুপুৰ এই থুলসমূহত পোৱা বৰগীতৰ পুথি যিহেতু একেবাৰে শেষত আমাৰ ৰামচৰণ ঠাকুৰৰ গীতভাগ আছে আৰু সেই বৰপেটা থুলৰ গীতভাগতো কিন্তু সপ্তদশ শতিকাৰ প্ৰথমাৰ্ধত ৰামচৰণ ঠাকুৰৰ বৰপুত্ৰ দৈতাৰী ঠাকুৰৰ এভাগ গীত শিশু হয় সেইটো অন্তৰ্ভুক্ত হৈছিলে আৰু কনকলতা এই সপ্তদশ শতিকাৰ মাজভাগত এই পুথিখিনিকে লৈ পেলাই বৰদোৱা পাইছিলহি তেতিয়া হয়তো তাত ৰামচৰণ ঠাকুৰৰ গীতভাগটো আছেই দৈতাৰী ঠাকুৰৰ গীতো আছে গতিকে যিখন মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ বিভাগ পুথি পাইছো বৰগীতৰ তাত দৈতাৰী ঠাকুৰৰ গীতভাগো আছে ৰামচৰণ ঠাকুৰৰ গীতভাগো আছে
হয়তো এই গুৰুজনাৰ গীতৰ বাহিৰেও মাধৱদেৱৰ বংশৰ ভাগিন বংশৰ দুগৰাকী গীতিকাৰ তাত গীত অন্তৰ্ভুক্ত হৈ আছে। সেইটোৱে হয়তো কিছুমান কথা এতিয়া আমি প্ৰেজিট কৰি ক'ব লাগিব। হয়তো বৰদোৱা কুলৰ যিসকল লোক আছিলে এই শ্ৰীমন্ত শংকৰদেৱৰ জীয়াৰী বংশৰ পৰা বা অন্যান্য বংশৰ পৰা নিজৰ বংশৰ পৰা পঢ়া আটাগুৰু তেওঁলোকে হয়তো নিজৰ পৰিচয়টো এচাৰ্ট কৰিবৰ কাৰণে নিজৰ পৰিচয়টো সজীৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুজনাৰ লগত নিজৰ সম্পৰ্কটো বংশৰ সম্পৰ্কটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে হয়তো গীতসমূহ আটাগুৰুসকলে ৰচনা কৰা গীতসমূহ অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰিছে। সেইটো কিন্তু খুব বহুত আগৰ কথা নহয়, অষ্টাদশ দ্বিতীয় আৰু এইখিনি যে কওঁ যিটো টান বা যিটো শিৰোনাম মই দিছো বৰগীত, বৰ শব্দটো আচলতে এটা বিশেষ নাই। আমি ফুলনি ফুলৰ যিবিলাক পাইছো সুন্দৰী দিয়া, চমৰীয়া, আমাৰ কমলাবাৰী এইসমূহত কিন্তু বৰগীত শব্দটো নাই, গীত বুলি আছে। সেইকাৰণে বৰগীত শব্দটো শংকৰদেৱ মাধৱদেৱৰ দিনতটো হোৱা নায়েই, সপ্তদশ শতিকাটো হোৱা নাই। অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা গুৰুজনাৰ গীতখিনি অলপ উচ্চ বুলি ভাবিবৰ কাৰণে স্থান দিবৰ কাৰণে সন্মানাৰ্থে বৰগীত শব্দটো ব্যৱহাৰ কৰা হৈছে। কিন্তু সেইটো পৰৱৰ্তী কালত আমি আজি যিটো বুজো সেইটো বাৰু বেলেগ। গতিকে সেই বৰগীত বুলি গুৰুজনাৰ গীতক বুজিলেও বৰগীতৰ যিটো পৰিকল্পিত পাঠ, যিটো পাঠ বৰদোৱা আৰু আমাৰ কলিয়াবৰ অঞ্চলত গঢ় লৈ উঠিছিলে, তাত কিন্তু অন্যান্য আটাগুৰুসকলে যিসমূহ গীত ৰচনা কৰিছিলে সেইসমূহ গীতকো কিন্তু বৰগীত বুলিয়ে তেওঁলোকে অন্ততঃ পাঠটোত তেওঁলোকে বৰগীতৰ পাঠতে অন্তৰ্ভুক্ত কৰিছে। সেইটো অকণমান বৰগীত ৰিচাৰ্চ কমিটি বা বৰগীত গৱেষণা কমিটি অকণ ভুলকৈ উপস্থাপনা কৰিছিলে, সেইটো বাৰু পাছত কেতিয়াবা আমি আলোচনা কৰিম। গতিকে এই আটাগুৰুসকলে গীত অন্তৰ্ভুক্ত ধৰণৰ গীত ৰচনা কৰাত একো অসুবিধা নাই। অসুবিধাটো হৈছে কেতিয়া, যেতিয়া ছপা মাধ্যম, আকৌ কৈছো বাৰে বাৰে ছপা এইকাৰণে আহিব লাগিব কাৰণ আমি ইয়াত থকা বেছিভাগে আটাই বস্তুৰ আমি ছপা বৰগীতৰ জৰিয়তে বৰগীতটো বুজো। কি কৰিলে যে মাধৱদেৱৰ নামত হয় মাধৱ থাকিলেই আচল মাধৱদেৱ নহ'ব পাৰে, মাধৱদেৱৰ নামত থকা গীতটো বৰগীতৰ পুথিত মাধৱদেৱৰ নামত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এভাগ গীত বেখায়ো ভাৰতৰ হাতত আয়ুৰ্বেদী নামে ভাৰতৰ হাততো আছে অনাকে পানী নিচিনি কিনিলে কোনো মিলিবে নেকি। সেই গীতভাগত ভূমিকা পেলাইছে কৃষ্ণ কিংকৰ। আৰু এইটো আধুনিক কালৰ প্ৰকাশকে কৰিলে কি যে শংকৰদেৱৰ গীত বুলি তাক অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰিলে। শংকৰদেৱৰ নামত কিন্তু এই এভাগে প্ৰকৃত গীত আছে, তাত কিন্তু গীতিকাৰগৰাকীৰ মই দোষ দিলে ওপৰতে কৃষ্ণ কিংকৰ বুলি কৈছো। মাধৱদেৱৰ নামতো মাধৱদেৱৰ নাম আছে, কহয় মাধৱ বুলি। কহয় মাধৱৰ নামত পাঠত থকা গীতো আছে যিবিলাক অৰিজিনেলি মাধৱদেৱৰ নহয়, আৰু মৌখিকভাৱে প্ৰচলিত গীতো আছে। কিন্তু শংকৰদেৱৰ নামত কোনেও হয়তো সাহস কৰা নাই কহয় শংকৰ বুলি কব, কিন্তু কৈছে কৃষ্ণ কিংকৰ বুলি। এই যিমান 40টা বৰগীত আছে তাৰে ভিতৰত 31টাতে তেখেতৰ নিজৰ নাম কৈছে, ধনে শংকৰ, কহে শংকৰ বুলি। বাকী কেইটামানতে তেওঁ নিজৰ নাম উল্লেখ কৰা নাই। গতিকে এইটো অসুবিধাটো ক'ত হয়, আপোনালোকে যদি হৰিনাম দত্ত বৰুৱা চাই বৰগীত পুথিভাগ মই আহিব বিচাৰি নাপালো, তেতিয়া দেখিব যে দত্ত বৰুৱাদেৱৰ পাঠখিনি আমি অথেণ্টিক পাঠখিনি ধৰো স্কুলত আৰু হয়ো যে পুৰণি পুথিৰ অকল দত্ত বৰুৱা প্ৰকাশকেই নাছিল, তেখেত এগৰাকী শিক্ষক আৰু গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাঁচিপুটীয়া পুথি বিচাৰি ফুৰা এগৰাকী গৱেষক আছিল। আৰু তেখেতে সুন্দৰী সত্ৰ সৈতে তেখেতৰ বৈবাহিক সম্পৰ্ক আছিল। তেখেতৰ বৰগীতৰ কাকনিখনত আপোনালোকে যদি চাই দেখিব তেখেতে দুভাগ সাঁচিপুটীয়া বৰগীত পুথিৰ সহায় লৈছিল ছপা পুথিখন কৰোঁতে। এভাগ হৈছে সুন্দৰী সত্ৰৰ আৰু আন ভাগ হৈছে আমাৰ দলকুমা সত্ৰ। দলকুমা আকৌ ৰামচৰণ ঠাকুৰৰ বংশৰে, তেওঁৰ পুত্ৰৰে হেৰিসকলে প্ৰতিষ্ঠা কৰা হয়। দুইখন একে ধৰণৰ। সেই দত্ত বৰুৱাই যিখন আমাৰ বৰ্তমান বজাৰত প্ৰচলিত যিখন বৰগীত, তাত দেখিব যে 34 নম্বৰত আছে বেখায়ো ভাৰত। আৰু তাত আপোনালোকে আজি যাৰ যাৰ ঘৰত আছে আপোনালোকে গৈ পেলাই সেই বৰগীত ভাগৰ তলত এটা টোকা এটা দি থৈছে। আপোনালোকে টোকাটো আপোনালোকে অধ্যয়ন কৰিব, টোকাটো আপোনালোকে আজি গৈ পেলাই চাব। তাত ইণ্টাৰেষ্টিংলি কি কৈছে জানেনে? কৈছে যে হৰিবিলাস গুপ্ত মহাশয়ৰ ছপা বৰগীত পুথিত এই গীতভাগ পাই ইয়াত সন্নিৱেশ কৰা হ'ল। আকৌ কৈছো, যিগৰাকী দত্ত বৰুৱাক আমি সাঁচিপুটীয়া পুথিৰ আধাৰত
ছপা বৈষ্ণৱ পুথি ছপাগৰাকী আমি সন্মান কৰি আহিছো। সেইগৰাকী দত্ত বৰুৱাই কিন্তু নিজে ডিস্টাৰ্ব কৰা নাই। তেওঁ এটা মূল কথা পাতিছে, কৈছে যে হৰিপ্ৰসাদ গুপ্ত মহাশয়ৰ ছপা বৰগীত পুথিৰ এই কিতাপ তাৰ ইয়াত সন্নিৱেশ কৰা হৈছে। কিতাপৰ প্ৰথম সংস্কৰণ কিয় লাগে আপোনালোকে অনুভৱ কৰিছেনে? এতিয়া হৰিনাম দত্ত বৰুৱাৰ বৰগীত পুথিভাগ প্ৰথম প্ৰকাশ হৈছিলে 1950 চনত। ক'তো প্ৰথম এডিশ্যন পাবলৈ নাই। ক'তো প্ৰথম 50 চন বহু হিচাপে প্ৰকাশ কৰিবলৈ। আপোনালোকে বাংলা কিতাপ চাব, অষ্টাদশ খণ্ডিকা কিতাপ পাম, ঊনবিংশ খণ্ডিকা মানুহ কিতাপ পাম। আৰু তাতে আমি জাতি হিচাপে, যদি জাতি শব্দটো মই বৰগীত নাপাওঁ, কিন্তু যিবিলাক আমি কৈ থাকো, জাতি হিচাপে অসমীয়া ভাষাৰ নাম নহয়, ঐতিহ্য চেতনাৰ। তো প্ৰথম সংস্কৰণ আমাক কিয় লাগে? কান্তিৰাম বুঢ়াগোহাঁই আমাৰ বৰপেটা সত্ৰৰ বুঢ়াগোহাঁই আছিলে। তেখেতৰ তাতো একদম নিশা আহোমৰ সত্ৰ, তাতো এইটো আচলতে সোমাব নালাগিছিল। মোৰ হাতত কিন্তু একেবাৰে তৃতীয় সংস্কৰণটোহে আছে, 65 চন মানত প্ৰকাশ কৰা। প্ৰথম সংস্কৰণ নিশ্চয় নাছিলে। পৰৱৰ্তী কালত এই বিভাগো আছে আৰু ভালেমান গীত তাত অন্তৰ্ভুক্ত হৈছে। তাৰ পাতনি লিখা হৈছে, অফিচাৰগৰাকীয়ে পাতনি লিখিছে যে আগতে যিমান গীত আছিল, বৰগীত আছিল, এতিয়া আৰু বেছি বৰগীত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে। বৰগীত তেনেকুৱা এটা পাঠ নাছিলে যে এটা ফিক্সড পাঠ আছিলে, স্থিৰ পাঠ আছিলে, তাত আমি ইচ্ছা কৰিয়ে আমি তাক সোমাব নোৱাৰো বা আমি বঢ়াব নোৱাৰো। কিন্তু মই এজন ক্ষুদ্ৰ মানুহ, এই বৰগীত গৱেষণা সমিতিৰ বা বৰগীত ৰিচাৰ্চ কমিটি যিখন কোঅৰ্ডিনেটৰ আছিলে মহেশ্বৰদেৱ, যিখনত গুৰুকুত্তম দাসদেৱৰ দৰে সংগীতজ্ঞ, বীৰেন্দ্ৰনাথ ফুকনৰ দৰে সংগীতজ্ঞ, আমাৰ গৌৰৱ চন্দ্ৰ গোস্বামীদেৱো আছিলে তাত এগৰাকী। তেওঁৰ পৰা আচলতে পাৰফৰ্মেঞ্চৰ পাৰ্টটো লৈছিলে। ভিতৰে মহন্ত অধিকাৰ আছিলে, গিৰিকান্ত গোস্বামী আছিলে, আমাৰ চবনীহঁতৰ উলিয়াব মহন্ত। যে তেওঁলোকে এই যিখিনি মানুহৰ পৰা প্ৰাইমাৰী তথ্য লৈছিলে তেওঁলোকৰ কথা নাই, তেওঁলোকে বিশ্বাস কৰিছে। কিন্তু যিখিনি বৰগীত সম্পৰ্কত তাত্ত্বিক কথা আগবঢ়োৱা হ'ব সেইখিনি মই আপোনালোকক দেখুৱাই দিম। আৰু তাৰ জৰিয়তে আমাৰ এইটো স্বৰৰেখাত বৰগীত। আপোনালোকে লাষ্টৰ পৰিভাষাটো চাওক ইয়াত থকা যে যদিও বৰগীত আৰু অংকৰ গীত বা অংকীয়া গীত বিষয় আৰু উদ্দেশ্যৰ ফালৰ পৰা পৃথক, তথাপি আমাৰ এই প্ৰতিবেদনত সাংগীতিক বিচাৰৰ ফালৰ পৰা বৰগীত শব্দই অংকীয়া গীতক সাংগীতিক বিচাৰ ঠিকে আছে, তাল ৰাগ এইবিলাকো ঠিকে আছে, কিন্তু বৰগীত আমাৰ পৰম্পৰাৰ এটা সুকীয়া এটা পাঠ আছে, মানে সুকীয়া সংগীতিক পৰম্পৰা আছে, যি কেৱল প্ৰসংগত ব্যৱহাৰ কৰে। যেতিয়া এইটো কৰা হ'ল যে অংকীয়া আৰু অংকৰ আৰু অংকীয়া গীতকো আমি বৰগীত শব্দৰে সামৰি ল'ব, প্ৰকাশকসকলক যোগ দি লাভ নাই। কাৰণ প্ৰকাশকে কেৱল ৰাইজৰ কাৰণে, পঢ়ুৱৈৰ কাৰণে এইটো বৰগীত ৰিচাৰ্চ কমিটিয়ে কৰিছে, স্বৰৰেখা বৰগীত। এইটো মহেশ্বৰদেৱে লিখিছে। গতিকে কি হ'ল, প্ৰকাশকে কৰে সদায় কাৰ কাৰণে? পঢ়ুৱৈৰ কাৰণে। ইতিমধ্যে অল ইণ্ডিয়া ৰেডিঅ'ৰ সময়ত আমাৰ যে 12-13 মিনিটৰ যিটো প্ৰসংগৰ বৰগীত, সেইটো আমি সামৰি পেলাই 3 মিনিটৰ ভিতৰত কৰিবলৈ ব্যৱস্থা কৰিলো। টেকনলজি নহয়, কৰিবই লাগিব কিছু পৰিমাণ। কিন্তু যেতিয়া অংকৰ গীতকো সামৰি লোৱা হ'ল, তেতিয়া প্ৰকাশকে কৰিলে যে আনকি দত্ত বৰুৱাৰ এতিয়া বজাৰত উপলব্ধ বৰগীত পুথিটো আপোনালোকে পাব যে তেওঁলোকে অংকৰ গীত, বিশেষকৈ মাধৱ গুৰুজনাৰ যিমান আছে চব বৰগীত পুথিত অন্তৰ্ভুক্ত। 1958 চনত স্বৰৰেখাত বৰগীত প্ৰকাশ হৈছিলে। 58 চনৰ পাছত যিমান বৰগীতৰ পুথি ছপা হৈছে, এখন দুখন বাদ দি, এক্সেপশ্যনেল 2-3খনক বাদ দি পেলাই বেছিভাগ কমাৰ্চিয়েল পাব্লিচাৰ, ব্যৱসায়িক উদ্দেশ্যে প্ৰকাশ কৰা বৰগীতৰ প্ৰকাশকসকলে কৰিলে কি যে পঢ়ুৱৈৰ চাহিদাৰ কাৰণে গোটেই মাধৱ গুৰুজনাৰ অংকৰ গীতসমূহ বৰগীত পুথিৰ অন্তৰ্ভুক্ত কৰি প্ৰকাশ কৰিলে।
আৰু আমি এই সময় কৰি আছো আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰত বস্তুটো আজিও এই যে 60 দশকৰ পৰা আৰম্ভ হ'ল এই ভাষা সন্মানৰ বস্তু ৰেকৰ্ড হৈছিলে যে অংকৰ গীতসমূহ তেওঁলোকে বৰগীত বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এটা ওলাইছিলে মই ইয়াতে ভাষণ এটা কৈছিলো যে মাধৱ গুৰুজনাৰ আমাৰ কিবা কি আছিলে কম্পিত নয়ন কিন্তু গীত বৰগীত নহয় বৰগীত নহয় মই মোৰ যিখিনি পাঠ আছে আৰু মই ভাবো যে মই সামগ্ৰিকভাৱে বুজাইছো গীত দুই এটা হয়তো আমাক দিয়া নাই কিন্তু সংগতি বিচাৰি পেলাই মই ধৰিছো মোটামুটি আইডিয়া কৰি ক'ব পাৰিম যে তাত এই গীতভাগ আছে নে নাই। কম্পিত মাধৱ কোনো অথেণ্টিক বৰগীতৰ প্ৰাক আধুনিক পাঠক বৰগীত যদি নাই তেতিয়াহ'লে আধুনিক কালত আমি তাক বৰগীত বুলি প্ৰচাৰ কৰিম নে নহয়। এই বিভ্ৰান্তিটো কিন্তু আকৌ কৈছে সাধাৰণ গায়কৰ বা তেওঁলোকৰ দুখ নাই বাগিচা সকলৰ মই দুখ নিদিওঁ যে বৰগীত গৱেষণা কমিটিয়ে কিন্তু এক প্ৰকাৰৰ কিন্তু বৰগীত উচ্চাৰণৰ ক্ষেত্ৰত প্ৰাক আধুনিক যিটো পাঠ পৰম্পৰা আছিলে বা যিটো পৰিৱেশনৰ পৰম্পৰা আছিলে সেইটোৰ ক্ষেত্ৰত কিন্তু অকণমান স্বাধীনতা লৈ বৰগীত নামৰ ধাৰণাটো কিন্তু কিছু পৰিমাণে বিকৃত কৰিছে বহলাই দিছে তেওঁলোকৰ প্ৰতি সন্মান ৰাখিব লাগিব। কিন্তু এই পুথিখন যে প্ৰথম আপোনালোকে যিটো পাইছে এই ধৰণৰ পেৰেগ্ৰাফ আগতে কেতিয়াও তেনেদৰে নাছিলে। সংজ্ঞা প্ৰথম 1935 চনত ত্ৰিপুৰা সমাজে লিখিবলৈ যত্ন কৰিছিল। আপোনালোকে চাওক যে বৰগীত কি তাৰ সংজ্ঞা কি বৰগীত বুলিলে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত নিৰূপিত ৰাগত হোৱা 9-11টি গীতৰ ফুলক বুজায়। 9-11টা মানে একেবাৰে নাম কৈছে এতিয়া স্পষ্টৰ ওপৰত এই তাৰপিছত কৈছে কথাবোৰ চৰিত্ৰ আছে উল্লেখ কৰিছে ধুনীয়াকে কি কৈছে যে আৰু গীত কৰি গোটাই লিখিলে বাৰেও কৰি কমলা গায়নে দিলে আওলাবলৈ চ'ত মহা বনপুৰা বতাহত ঘৰপুৰা ফুৰিলে গুৰুজনে খেত কৰি বোলে বৰাটো অনেক শ্ৰমকৈ গীতখানি কৰিলো ফুৰিলে গীত কিছু কৰা আহিয়া নকৰো আৰু তেহে মাধৱদেৱে গুৰু বাক্য ধৰি কৰিছিল আকৈ খবৰ মুখে ৰোৱা আগে গুৰি ৰিহা গাড়ী ক্ৰমে দি মাজত ছোট আটাই কৰিলে গীত কৰিলে 9-11টা বৰগীত 6 ৰঙে প্ৰস্তুত। আপোনালোকক মই আৰম্ভ কৰিছিলো এই গুৰু চৰিত কথাৰে যে এই সংজ্ঞাটোত আধুনিক কালৰ বৰগীত গৱেষণা কমিটিৰ এই সংজ্ঞাটো প্ৰত্যক্ষভাৱে কাৰ দ্বাৰা প্ৰভাৱিত গুৰু চৰিত কথাৰ দ্বাৰা প্ৰভাৱিত। যিমান বৰগীতৰ প্ৰাক আধুনিক পৰম্পৰা আছে তাতকৈ ছেকেণ্ডাৰী চ'ৰ্চৰ ওপৰতে কিন্তু আধাৰিত। আৰু আমি দুৰ্ভাগ্যৰ কথা যে আমি অসমীয়া বিভাগৰ যিসকল আছো ছাত্ৰ শিক্ষক গৱেষক আমি বহুত এনেকুৱা কথা জানো কিছুমান সঁচা কথা কিছুমান দাদাপুৰি কথা কমলা গায়নে দিলে বনপুৰা দিয়ে ফুৰিলে প্ৰথম গীতটো গধুৰিকা চামত তেওঁ ৰচনা কৰিছিলে মনমেৰি সেইসমূহ আমি দৰকাৰী কথা বহুত জানো কিন্তু আমি এইটো নাজানো যে বৰগীত নামৰ যি পাঠ পৰম্পৰা আছে প্ৰাক আধুনিক কালৰ প্ৰথমটো জয় জয় গান জননী কথা দ্বিতীয়টো মধুৰ মূৰ্তি তৃতীয়টো শুন শুনৰে যিমান গীত প্ৰথম বুলি কোৱা হয় আমাৰ কোনটো গীত আছিলে আমাৰ প্ৰথম ৰচনা কৰা গীত মনমেৰি নামৰ চৰণী লাগু সেইটো 17-18 নম্বৰত আছে সেইটো এটা হ'ব পাৰে মোটামুটি হ'ব পাৰে মই কৈছো গুৰু চৰিত্ৰ চব কথা পেলাই দিব নোৱাৰো হ'ব পাৰে কিন্তু এই বৰগীত পাঠটো যেতিয়া লিখিত লাভ কৰিলে কিয় 17 বা 18 নম্বৰত চালে ওলাব হয়তো 18 নম্বৰত অন্তৰ্ভুক্ত কৰা কিন্তু 18 নম্বৰত যে বৰগীতৰ সাঁচিপুটীয়া পুথি আছে সেইটো কিন্তু আমি অসমীয়া ভাষা সাহিত্যত নাজানো সেইটো সাধাৰণ মানুহে জানিব নালাগে কিন্তু অসমীয়া ভাষা সাহিত্যৰ আমি ছাত্ৰ অধ্যাপক জানিব লাগে আমি পুৰণি সাহিত্যৰ অধ্যয়ন আমাৰ কিমান আধৰুৱা আপোনালোকে অনুমান কৰক গতিকে এইখিনি কৈ মই আৰু এটা এইখিনি কওঁ যে বৰগীত তাৰপে কেনেকৈ এই যে অষ্টাদশ শতিকাৰ মাজভাগত গৈছিলে যে এওঁলোকে কিন্তু এটা কথা কৈছিলে যে শংকৰ মাধৱ বিৰচিত সত্ৰসমূহত বা ঘৰে ঘৰে সাঁচিপাতত থকা বিশেষ গীতসমূহকে অবিসম্পাদিতভাৱে বৰগীত বোলা হয় একে ৰাগ তাল আৰু ভাৱ ভাষাৰে আন কবিৰ ৰচিত গীতক সকলোৱে বৰগীত নুবোলে কিন্তু এইটো ইণ্টাৰেষ্টিং বাক্য লিখিছে সত্ৰ আৰু পন্থ ভেদে
ৰামচৰণ ঠাকুৰ, ভৱানী বৰুৱা, কুৰিয়া, গোপালতা, আতাৰ কন্যা, পদ্মপ্ৰিয়া, বৰযদুমণি, অনিৰুদ্ধ, আহত বুঢ়ীয়া, শ্ৰীৰাম মিত্ৰ আদিৰ ৰচিত গীতকো বৰগীত বুলি ধৰা হয় আৰু এই মতে প্ৰসংগত ব্যৱহাৰ কৰা হয়। কিন্তু এইবিলাক গীতক বৰগীত আহিলাবিলাক সম্পৰ্কে আন সত্ৰ বা মন্ত্ৰই দিয়াৰো প্ৰশ্ন কৰে। বৰগীত ব্যৱহাৰ এই মতে প্ৰসংগত ব্যৱহাৰ হয়, বৰগীত আহিলা দিয়া হয়। সেই সুৰৰ বা সেই সংগতিৰ সত্ৰসমূহত কিন্তু ব্যৱহাৰ কৰা হয়। এতিয়া আকৌ আমি যদি তাত্ত্বিকভাৱে কওঁ যে যিটো জংকা বুলি কয়, ধৰণ জংকা চুটি গল্প এটা ধৰণ, আমি বৈশিষ্ট্যবিলাক চাই পেলাই ধৰণ বা জংকাকাৰ আমি সংজ্ঞায়িত কৰোঁ তাৰ বৈশিষ্ট্যবিলাক চাই, পাঠৰ বৈশিষ্ট্য। ধৰক যে মোপাচাৰী চুটি গল্প লিখিছে, অৰূপ কুমাৰ চৌধুৰীয়ে লিখিছে, আমাৰ নিচিনা লাপি লুপাই এটা লিখিছে চুটি গল্প। কাৰণ জংকাৰটো এটা জংকাত যিকোনো আমি লিখিব পাৰে, সেই অনুযায়ী তাৰ জংকাটো ডিফাইন কৰা হৈছে। গীত যেনেদৰে কোনটো মানে আচলতে গোটেই বৈশিষ্ট্য চাই পেলাই জংকাটোৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হয়, কোনটো ষষ্ঠানৰো চাই কিন্তু কৰা নহয়। যদি আমি চাওঁ এই বৰগীতৰ ক্ষেত্ৰত কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অকল বৰগীত বুলি আচলতে আমি কিন্তু ষষ্ঠাক চাইহে কিন্তু আমি সংজ্ঞা দিছোঁ। যদি একে বৈশিষ্ট্যৰ হয়, যদি জংকা তত্ত্বৰ ফালৰ আমি যদি বাহিৰত যদি কথাটো মানে বাহিৰত ভাৰতৰ বাহিৰৰ কথাটো কওঁ, তেতিয়া যদি একে বৈশিষ্ট্য এইটো বৰগীত বোলাৰ আপত্তিটো কি? সেইটো আমি শংকৰদেৱ মাধৱদেৱৰ প্ৰতি এটা শ্ৰদ্ধাৰ কাৰণে যদি সংজ্ঞা যদি দিব লগা হয়, আজি এতিয়া মই ইমানখিনি বৰগীতৰ পুথিৰ ক্ষেত্ৰত এইখিনিতে অৱশ্যে এটা কথা ক'ব লাগিব, হৰিশ্বৰ দেও প্ৰমুখ্যে পণ্ডিতসকলে তেওঁলোকে ৫০ৰ দশকত যি বা এটা ইমান ব্যস্ততাপূৰ্ণ ৰাজহুৱা জীৱনৰ লগতে যিখিনি পৰ্বতসমূহ কাম কৰি গৈছে, এইটো আচলতে এটা জীৱনত এইবিলাক মানে নমস্কাৰ কৰাৰ বাহিৰে বিকল্প নাই। তেওঁলোকৰ সময়ত এটা সীমাবদ্ধতা আছিল যে আজি এতিয়া মই গাড়ীখন লৈ পেলাই আগত কাৰোবাৰ লগত যোগাযোগ কৰিছো, মই মাজুলীলৈ মই আগবেলাৰ ভিতৰত গৈ লওঁ। কিন্তু মহেশ্বৰ নেটৱৰ্কৰ সময়তো সম্ভৱ নাছিলে। আজি মধুপুৰলৈকে মই এদিনত গৈ পেলাই মোৰ গাড়ীখন গৈ পেলাই গৈ পাইছো। তিনিচুকীয়ালৈ গৈ পেলাই মই এদিনত মই গৈ পাওঁ। ৰাস্তাখন ভাল, হেৰিবিলাক আছে, কেৱল সময়তো আছিল, কিন্তু এতিয়া ইমানখিনি যাতায়াতৰ সা সুবিধা নাছিল, যোগাযোগৰ সুবিধা নাছিল। গতিকে আজিৰ গাড়ীখন আচলতে সুবিধাখিনি তেওঁলোকৰ দৰে পণ্ডিতে পালে আচলতে আমাক কলৈ লৈ গ'লেহেঁতেন আমি ক'ব নোৱাৰো। গতিকে সেইকাৰণে তেওঁলোকে বছৰটো এইসমূহ সামগ্ৰিকভাৱে চাব পৰা নাছিলে, স্বাভাৱিকতে এই সীমাবদ্ধতাখিনি আছিল। কিন্তু আজি আমি সামগ্ৰিকভাৱে চাই আমি এতিয়া যদি মই কওঁ যে মোক এতিয়া আপোনালোকে যদি কয় যে ঠিক আছে আপুনি সমস্যাখিনি দাঙি ধৰিব, এতিয়া আমাক বৰগীতৰ সংখ্যাটো দি থৈ যাওক, কিন্তু ইমান বৰ এটা সহজ কথা নহয়। কাৰণ এটা হৈছে বৰগীতৰ পাঠ, অকল বৰগীতৰ পাঠটো যদি চাই পেলাই ক'ব লাগে, তেতিয়াহ'লে মাধৱদেৱৰ বুঢ়া ভাইকো মই বৰগীত বুলিব লাগিব, ৰামচৰণ ঠাকুৰৰ আমি ডেকা ভাইকো বৰগীত বুলিব লাগিব, লক্ষ্মীনাথৰ গীতসমূহ বৰগীত বুলিব লাগিব। কাৰণ বৰগীত পুথিত সাঁচিপতীয়া পুথিত এই গীতে হয়। তেতিয়া মই নগেন নাথে ছাৰক লগ কৰিছিলো এই সময়ত, তেখেতে এটা কথা কৈছিলে, সেইটো মোৰ মনত এটা ৰৈ গৈছিলে, কৈছিলে নহয় ৰামচৰণ ঠাকুৰৰ গীত তাত থাকিলেও নহ'ব আৰু সেইটো প্ৰসংগত ব্যৱহাৰ নহয়। গতিকে যদি বৰগীত মানে সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত প্ৰসংগটো যদি এটা আমি গুৰুত্বপূৰ্ণ দিশ হিচাপে ধৰি লওঁ, সেইটো এটা কথা হ'ব পাৰে যে প্ৰসংগত ব্যৱহাৰ হ'ব লাগিব, পাঠতো লাগিব, কিন্তু প্ৰসংগত ব্যৱহাৰ হ'ব লাগিব। কিন্তু প্ৰসংগত ব্যৱহাৰ হোৱা বুলি ক'লে এই সমস্যাটো কিবা আজিৰ তাৰিখতো আচাৰে গম পাব যে কলিয়াবৰৰ পুৰুষমন্দিৰ সত্ৰত বৰগীত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ গীতৰ লগত কিন্তু এভাগ গীত, পুৰুষোত্তম ঠাকুৰৰ গীত প্ৰসংগত বা গোপালতাৰ গীত প্ৰসংগত গায়। তেতিয়াহ'লে যদি প্ৰসংগত গোৱাটো গীত, তেতিয়াহ'লে পুৰুষোত্তম ঠাকুৰৰ যি কেইভাগ গীত প্ৰসংগত গোৱা হয় সেই কেইভাগ বৰগীত হ'বনে নহয়? আহতগুৰি সত্ৰত বহু দিনলৈকে মাজুলীৰ আহতগুৰি সত্ৰত আমাৰ শ্ৰীৰাম এটা, হনুমন্ত এটা, এইসকলৰ গীতক বৰগীত বুলি তেওঁলোকে পৰিৱেশন কৰিছে। সেইখিনি প্ৰসংগত ব্যৱহাৰ কৰে, সেইখিনিক আমি বৰগীত বুলি কম নাপাওঁ। গতিকে সেইকাৰণে একে আকাৰে সংজ্ঞায়িত কৰাৰ পিছত অলপ কিন্তু জটিলতা আছে। আৰু আমি এইটোও বুজিব লাগে যে বৰ শব্দটোৱে কিন্তু এটা মানে বিশেষ তাৰ সাহিত্যিক যিটো মান, সেই সাহিত্যিক মান দুজনা কেতিয়াও কিন্তু মান নকৰে। আৰু আমাৰ তেজপুৰৰে এগৰাকী লোক আছিলে, যিগৰাকী লোকে বাঁহীত লিখিছিলে। মই সেইদিনা এজন ব্যক্তিক কৈছিলো যে এইটো সম্পৰ্কত এটা
হয় জগৰাম বৰুৱা আপোনালোকৰ বাহিৰ ওলাইছে ইয়াতে আপোনালোকে এইটো চাওক শ্ৰী শ্ৰী ভৱানী পুৰীয়া গোপাল দুবিকা শ্ৰী শ্ৰী পদ্মপ্ৰিয়া আইদেউ অসমৰ এগৰাকী শিক্ষিতা মহিলা আছে তেখেতৰ ৰচিত দুটা বৰগীত মই শ্ৰী গন্ধচন্দ্ৰ বৰগোহাঞিৰ পৰা এইখন ওলাইছে বাহিৰ মই বাহিৰ প্ৰসংগ এইকাৰণে কৈছো এইখন উদ্দেশ্য হৈছে এই বিভিন্ন গৱেষকসকলে যে বৰগীতৰ ওপৰত বিভিন্ন মন্তব্য দিছে সংজ্ঞা দিছে আৰু শ্ৰেণীবিভাগ কৰিছে এই গৱেষণাবিলাক কৰাৰ পিছত গৱেষণা পত্ৰ হিচাপে উৎসাহিত নহয় কাৰণ এখন গৱেষণা পত্ৰ যেতিয়া কোনোবাই ক'ৰবাত প্ৰকাশিত হয় গতিকে সেই প্ৰকাশন পিছৰখনৰ লগত আগৰখনৰ লগত এই বস্তুটো সংগতি ৰাখি তাৰ যুক্তিযুক্ততা সেইখিনি মানি পেলাই কাৰণ মানে গৱেষণা বুলি ক'লে আমি যিটোৱে বুজি যে মূল যুক্তিটো আগৰজনৰ কিমান সবল সেইটোৰ ওপৰত মোৰ গৱেষণা পত্ৰখন প্ৰকাশিত হয় গতিকে সেই বস্তুটো হয়তো নোহোৱাৰ কাৰণেই হয়তো বহুতে বহুত ঠাইত বিভিন্ন ধৰণে এই বৰগীতৰ বিভিন্ন সংজ্ঞা দিছে বিশ্লেষণ এই ধৰণৰ মানে গৱেষণামূলক বস্তু নহয় নেকি মানে বিয়াছৰ আচলতে টেকনলজি সায়েন্স টেকনলজি মানুহৰ কাৰণে প্ৰশ্ন সুধিব পাৰিছে এইটো এটা ডাঙৰ সমস্যা আমাৰ বিশেষকৈ অসমীয়া বিলাক আছে এতিয়া এইকাৰণে ওলাইছে এইটোৰ কথা আহিছে যে আগতে সেই কথাটো চাই তেনেদৰে নাছিলে কাৰণ যেতিয়া গ্ৰন্থ এখন প্ৰকাশ হয় গ্ৰন্থখনৰ পাতলিতে বা অন্যান্য প্ৰবন্ধ হিচাপে লেখকজনে প্ৰকাশ কৰে তাৰ ফলত ইগৰাকী পণ্ডিতৰ লগত ইগৰাকী পণ্ডিতৰ মতৰ কণ্ট্ৰাডিকশ্যন থাকিলেও বা আচলতে বিৰোধী এটা হেৰি থাকিলেও কিন্তু মানে আচলতে নিজেই পৰৱৰ্তী গৱেষকজনে ইমান ইনভেষ্ট নকৰে কিন্তু এতিয়াৰ চিষ্টেমত বৰগীতক আচলতে ক'বলৈ গ'লে এই ধৰণৰ গৱেষণা পত্ৰ আপুনি যি হিচাপত কৈছে সেই ধৰণৰ গৱেষণা পত্ৰ কিন্তু হোৱা আৰু সেইটোৱে চাওক হয় আজি আমি আকৌ সকলোৰে জ্ঞান ৰাখিছোঁ যে আমি ধ্ৰুপদী ভাষা বহুত চেলিব্ৰেট কৰি আছো চৰকাৰীভাৱেও কৰিছো কিন্তু যদি আমি সামান্য এইসমূহ দিশ যদি আমি নাচাওঁ যদি সাঁচিপুটীয়া পুথি আমি নপঢ়ো বা পুৰণি ইতিহাসখিনি যদি আমি নাচাওঁ ধ্ৰুপদী অকল শ্লোগান দি পেলাই আমি অধ্যয়ন কৰিব পাৰিম ইয়াতে আকৌ কৈছো বেলেগ নতুন বস্তু চাব নালাগে কীৰ্তনখনতে নতুন বস্তু চাবলৈ নতুন দিশ চাবলৈ বনাই দিয়ে বৰগীতৰ ভিতৰত মই এক্সপেৰিয়েঞ্চলি মানিছো এইখিনিতে মই কওঁ মোৰ শ্ৰীমতী বহি আছে মোৰ শ্ৰীমতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভক্তিৰাম নাৱলে প্ৰাথমিকাত অধ্যয়ন কৰিছে আচলতে তেওঁৰ জৰিয়তে মোৰ এই সাঁচিপুটীয়া পুথি লৈছে আপোনাৰ তেওঁৰ লগতে আচলতে মই বেলেগ সত্ৰলৈ যাওঁতে মই ভালেনটো চাব পাৰি এনেকুৱা ধৰণৰ প্ৰথমতে মোৰ বৰ বেছি ইণ্টাৰেষ্ট নাছিলে পাছত চাই দেখিলো যে মই অবাক যে আচলতে আমাৰ সমাজন্য পণ্ডিতসকলেও কেতিয়াবা কেতিয়াবা অলপ মানে বহল অৰ্থত বস্তুটো এড্ৰেছ কৰা নাই ভুল কৰা নাই কিন্তু বহল অৰ্থত বহল পটভূমিত যদি তেওঁলোকে কথাটো আলোচনা কৰিলেহেঁতেন তেতিয়াহ'লে কথাটো আৰু বেছি হয়তো পঢ়ুৱৈ মনত কষ্ট হ'ল যে যি কি নহওক এইটো চাওক ইয়াতে আমাৰ দাঙি 1928 চনত বৰগীত বুলি কৈছে দাঙি এইকাৰণে মই দেখুৱাইছো যে জগৰাম বৰুৱা আমাৰ ইয়াৰে মানুহ ভিতৰীয়া আমাৰ জামুগুৰিয়াতৰ নাহৰবাৰী মানে কুকচৰীয়া বুলি কয় বেজবৰুৱা এতিয়া যিটো আমাৰ এতিয়া পটককে প্ৰতিক্ৰিয়া হয় যে হেৰি পদ্মপ্ৰিয়াৰ গীতটো বৰগীত কেনেকৈ আধুনিক কালত লক্ষ্মীনাথ গুৰুজনা বা গুৰু দুজনা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত আহিল যদি বেজবৰুৱাৰ একদম অবজেকশ্যন আছিল যদি প্ৰকাশ কৰিলে শব্দটো কিন্তু তেওঁ প্ৰকাশ কৰিলে যদি পঢ়িলেও আহে তেতিয়া পিছৰ বাহিৰত তাক কোনোবাই কিয় বৰগীত বুলিছে বুলি চিঠি আহে আৰু জগৰাম বৰুৱাই অকল এই ভাগ গীতকে কিন্তু বৰগীত বুলি কোৱা নাই তেওঁ তাৰ 2 বছৰমান পিছত আৱাসনৰ পাতত চাওক অসমীয়া বৰগীত বুলি কি লিখিছে বাক্যটো যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচা বৰগীতসমূহৰ বাদেও গোপালদেৱ যদুমণিদেৱ ভূপদেৱ আদি প্ৰাচীন কবিসকলে লিখা অনেক বৰগীত লোকসকলৰ মুখত শুনিবলৈ পায় আৰু মই আৱাসনৰ গোটেই এতিয়ালৈকে প্ৰকাশ হোৱা লিখো চাইছো ক'তো এই শব্দটোৰ প্ৰতিবাদ কৰা নাই বিপৰীতে আসাম সাহিত্য সভা পত্ৰিকাৰ 1956 চনত কালিদাস কাটনীয়াৰ নামৰ লোকগৰাকীয়ে তেওঁ চাওক আমাৰ পদ্মপ্ৰিয়াৰ গীত চাওক
এই বৰগীত তিনিটি আমি আজি 30 বছৰমান আগতে এজন ভকতৰ মুখত শুনিছো। গতিকে এইটো এটা অলপ বহল এখন কৈছো বৰগীতটো বহুত আগতো আছিল শংকৰদেৱ মাধৱদেৱৰ সময়তো শান্ত ব্যৱহাৰ হৈছিল, অষ্টাদশ শতিকাৰ ভৈৰৱ মানৰ পৰা ব্যৱহাৰ হৈছিল আৰু কিছু পৰিমাণে কিন্তু এটা অকণমান বহল অৰ্থত অন্যান্য আকাৰগুৰুসকলে বা পৰিমতীয়ে ব্যৱহাৰ কৰা লিখা গীতকো বৰগীত অভিধানৰে তেওঁলোকে বুজাইছে। আপুনি বাইদেউ মই দেখুৱাই দিলো আপোনাক দেখুৱাই দিলো হেৰিটো এইটো মই আপোনালোকে কলো যে আমাৰ সকলোৰে ধাৰণা আধুনিক কালৰ ধাৰণা আমি এই গীতটোৰ দ্বাৰা উলিয়াই মই এইটো কোৱা নাই যে আমি মাতিব নালাগে মই এইটো কোৱা নাই। আমাৰ গৱেষণা কাৰণে হৈছে আমি এইবোৰ দিশ তুলি ধৰাটো। আপোনাক ধন্যবাদ জনাইছো এটা কথা যে বক্তৃতাটো আৰম্ভণিৰ পৰা শেষলৈকে আপুনি গৱেষণাবদ্ধৰ আপোনাৰ গৱেষণা কৰি পালে সেইদিনা আমাক আশ্বস্ত কৰিব পাৰিছে কিছু কথা, কিন্তু শেষৰ ফালে কি হৈছে বৰ্ধিত সংখ্যা লৈ পেলাই আপুনি যিখন তালিকা আমাৰ ইয়াত দাঙি ধৰিলে তাত আমাৰ বিভ্ৰান্তি এটা আহিছে। বিভ্ৰান্তিটো এইটোৱেই যে বৰগীতৰ মূল পাঠত ৰামচৰণ ঠাকুৰৰ এটা বৰগীতৰ সৈতে আমাৰ গুৰু দুজনাৰ বৰগীতৰ সংখ্যা 191 আৰু তাৰপিছত 189 কৰিছিলে আৰু তাৰপিছত 207 বা এনেকুৱা সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে। এতিয়া কথা হ'ল কি যে বৰগীত ইয়াৰ এই গীতৰ লগত যিটো বৰ শব্দ আছে সেই বৰ শব্দটোতে বৰগীতৰ বৈশিষ্ট্যটো অন্তৰ্নিহিত হৈছে বুলি মই অনুভৱ কৰোঁ। কথা হৈছে কি ইয়াৰ আগৰ যিসকল আমাৰ পণ্ডিত লক্ষীকান্ত মহাত্মাকে কোৱা হওক, হেমন্ত কুমাৰ বৰ্মা, বাণীকান্ত কাকতি, এই সকলৰ যিবোৰ লেখনি আমি কিছু পৰিমাণে আনুষ্ঠানিকভাৱে পঢ়িছো তাত বৰগীতৰ বৈশিষ্ট্য কেইটামান তাত উল্লেখ কৰিছে। সেই বৈশিষ্ট্যকেইটাৰ ভিতৰত আপোনাৰ বক্তৃতাটোৱে এটা কথা সোমাই কৰিছে যে এক নম্বৰ কথাটো ৰাগ আৰু 2 নম্বৰ কথা যে এই গুৰু দুজনাৰ বৰগীত আমাৰ প্ৰসংগত ব্যৱহাৰ কৰা হয়, 14 প্ৰসংগত ব্যৱহাৰ কৰা হয়। তাৰোপৰি আৰু এটা কথা যে শংকৰ মাধৱৰ যিকেইটা বৰগীত সেই বৰগীতত আমাৰ শ্ৰীকৃষ্ণৰ মহাপুৰুষ শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ পৰা ধৰি বা তেওঁৰ ডেকা অৱস্থাৰ আগৰ কালৰ তাত বৰ্ণনাবিলাক তাত এই বৰগীতত আছে আৰু এই বৰগীতৰ যিটো বৰ্ণনা তাত যিটো আমাৰ স্থূল শৃংগাৰ ইয়াত সমাৱেশ হোৱা নাই, কোনো লৌকিকতা সমাৱেশ হোৱা নাই, ই এটা আধ্যাত্মিক স্তৰৰ গীত আৰু সেইকাৰণে পিছৰ কালত বৈষ্ণৱ পণ্ডিতসকলে এই গীতসমূহ পৰ্যালোচনা কৰি গুৰু দুজনাৰ বৰগীত গুৰু দুজনাৰ গীতসমূহক বৰগীত বুলি আখ্যায়িত কৰিছে আৰু তাৰ লগত আজি আমি পাওঁ যে ৰামচৰণ ঠাকুৰৰ এটা গীত তাত সমাৱেশ ঘটিছে। গতিকে দেখা গৈছে যে পিছৰ কালৰ যিখিনি পৰ্যালোচনা আপোনাৰ বক্তৃতা স্থান পালে তাৰ পৰা এটা কথা ধাৰণা হৈছে যে আমাৰ বৰগীতৰ ক্ষেত্ৰত যিটো চৰ্চা হৈছে সেই চৰ্চাটোত কিছু বিভ্ৰান্তি আছে, সেই বিভ্ৰান্তিখিনি দূৰ হোৱা প্ৰয়োজন। এইকাৰণে যে যিটো স্তৰত আমাৰ গুৰু দুজনাৰ যিখিনি বৈশিষ্ট্যৰ কাৰণে তেখেতৰ গীতসমূহ বৰগীত বুলি আখ্যায়িত কৰিছে, বৰ্তমান কালত সেই তালিকাখন দীঘলীয়া হৈ বৰগীতৰ সংখ্যা বাঢ়ি গৈছে আৰু আমাৰ গুৰু দুজনাৰ যিটো মাহাত্ম্য সেইটো লাহে লাহে আমি হ্ৰাস হোৱা বুলি অনুভৱ কৰিছো। গতিকে এই বিভ্ৰান্তিখিনি দূৰ হ'ব লাগে আৰু আপোনালোকে যিটো গৱেষণা বৰ্তমান কৰিছে তাত আমাৰ গুৰু দুজনাৰ অস্তিত্ব যাতে সংকলাপন্ন নহয় তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছো। এই যে মই সমগ্ৰ বুজাইছো গুৰু দুজনাৰ এতিয়া সংকটাপন্ন হোৱা যেন লাগিছে, আমি আচল অৰ্থত মানে তুলি ধৰা যেন লাগিছে। সংকটাপন্ন হোৱা যেন লাগিছে কি হিচাপত
নহয় চাওক তাৰ আগত মই যদি আপোনালোকক পাঠৰ পৰম্পৰা দেখুৱালো আপোনালোকে এই অংশত কথা কব এতিয়া যিখিনি হৈছে আধুনিক কালৰ যিখিনি ডেফিনেশ্যন আকৌ কোৱা নাই মই আপোনালোকক কোৱা নাই যে এইটো মানি লওক বা মানি নলওক এইটো কৈছিলে এই টাৰ্মটো এটা এক্সটেণ্ডেড ৰূপত ব্যৱহাৰ কৰা হৈছিলে আৰু ইফালে যিটো কৈছে এইটো একদম হয় যে আচলতে আমাৰ যিবিলাক উদ্দেশ্য আমাৰ মন্ত্ৰীসকলে দাঙি ধৰিছে যে তাত লাভ থাকিব লাগিব থাকিব নাথাকিলে তালো আহিব আৰু তাত কি হ'ব যে আমাৰ ৰাধা মন্ত্ৰী ফিগাৰ নাথাকে কিন্তু তাত জন্মৰ ফালৰ পৰা এটা অসুবিধা হয় অসুবিধাটো কি হৈছে একেধৰণে অনিৰুদ্ধদেৱৰ যদি আমাৰ মায়াপাৰ অনিৰুদ্ধদেৱৰ গীতবিলাক যদি আপোনালোকে চাই তাত দেখোন তাতো ৰাধা নাই বহুত গীতৰ আৰু এই বৰগীতৰ যিটো স্পিৰিট ভাৱ আৰু ভাষা তাৰ লগত একেই তাত আমি বৰগীত গীতকেইটা নুবুজো নিয়মে নুবুজো গতিকে যিখিনি আমি বৈশিষ্ট্য আমাৰ পূৰ্বপুৰুষ পণ্ডিতসকলে লাগি ধৰিছে সেই বৈশিষ্ট্যৰ আধাৰত এই পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ পৰৱৰ্তী কালত যিসকলে গীত ৰচনা কৰিছে একেধৰণৰ এইখিনি কিন্তু সেই শাৰীতে পৰে তাক আমি বৰগীত নকৰো তাৰ কাৰণ আমি স্পেচিফিকেলি আমি ব্যতিক্ৰম ৰূপত কওঁ যে আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱকে ৰচনা কৰা গীতখিনিকে কওঁ তাকো তেওঁলোকে ৰচনা কৰা নাটৰ গীত গাব আনকি বৰগীত পুথিত থকা বুঢ়া ভাইকে বৰগীত নকৰো কাৰণে চাওক মই কোনো এম্বিগুইটি বা অস্পষ্টতা ৰাখিছোঁ কথা কোৱা নাই আৰু ইয়াতে সেইটো ভাবিলে মই আপোনালোকৰ লগত মানে কথা পাতিবলৈ ৰাজি আছো ইয়াত গুৰুজনাৰ সেৱাৰ প্ৰশ্নই নাই ইয়াতে যদি বৰগীত তাৰটোৱে মই সেইটো দেখুৱাইছো যে বেজবৰুৱাৰ আপোনাৰ জগৰাম বৰুৱাই কিয় এনে পোৱা নাই তেওঁ এটা হয়তো সকলোৱে ব্যৱহাৰ কৰা নাছিল এজন দুজন মানুহে হয়তো এক্সটেণ্ডেড ৰূপত হয়তো ব্যৱহাৰ কৰিছিল ব্যৱহাৰ কৰাটোৱে শংকৰদেৱ মাধৱদেৱক বৰগীতক একো ক্ষতি কৰা হয় নহ'লে এতিয়ালৈকে মই আজি কিমান পিছৰ মানুহ 2024-25 চনতো বৰগীত বহুত ঠাইত অক্ষত অৱস্থাত মই উদ্ধাৰ কৰিছো কাইলৈ আহি যদি কোনোবাই বিকৃত কৰে কাইলৈ আকৌ অক্ষত অৱস্থাত তাক চাই পেলাই ক'ব যে এইটো হোৱা নাছিলে গতিকে মই ভাবো এইটো আচলতে মোৰ ফুটহে মোৰ মতিজাটো ফুট গ'ল মোৰ বস্তুটো হৈছে ইমানখিনি তাৰ আপোনালোকে নিজে কৰাৰ কাৰণে কোৱা নাই অসমীয়া বৈষ্ণৱ পুথিৰ ওপৰ আজিলৈকে কি হোৱা নাই জানেনে যে সামগ্ৰিক পাঠসমূহ গোটাই পেলাই তাৰ অধ্যয়ন হোৱা নাই থেংক ইউ মই যিখিনি ডক্টৰ ডেকাই আলোচনা কৰিছে সেইখনটোহে অতি ভাল কাম কৰিছে সেইটো আমি কথা ক'বই লাগিব কিন্তু এটা কথা আমি গুৰুজনাই বৰগীতসমূহ ৰচনা কৰিছে আৰু সেই সম্পৰ্কত আমাৰ ৰামচন্দ্ৰ ঠাকুৰদেৱে এইখিনি কথা লিখিছে আৰু শেষত তেখেতৰ এটা গীত তাত অন্তৰ্ভুক্ত হৈছে বুলি আৰু তেখেতৰ ভাষাতেই যে মাধৱদেৱ পুৰুষৰ মানে অনুমতি অবিহনে সেইটো কেতিয়াও লিখিব নোৱাৰে সেইটো এটা আমি ধাৰণা কৰিব পাৰোঁ এটা কথা হ'ল যে গুৰুজনাই অংকীয়া নাট ৰচনা কৰিছে মাধৱদেৱ পুৰুষে ৰচনা কৰিছে অংকীয়া নাটৰ গীত আছে এতিয়া অংকীয়া নাটৰ গীত বুলি কোৱা হয় আৰু বৰগীত বেলেগ ধৰণে আকৌ ৰচনা কৰিছে এতিয়া বৰগীত আৰু অংকীয়া নাটৰ গীতৰ পাৰ্থক্য কি যে এটা কথা কি যে আমাৰ যদি বৰগীতসমূহ আছে বৰগীতসমূহত সাধাৰণতে ৰাগ উল্লেখ থাকে কিন্তু সকলো বৰগীতত তাল উল্লেখ নাথাকে আৰু অংকীয়া গীতৰ যিবিলাক অংকৰ গীত আছে তাত ৰাগ আৰু তাল দুয়োটাই উল্লেখ থাকে এইকাৰণেই থাকে যে গীতসমূহ যেতিয়া অংক চলি থাকে তেতিয়া তাৰ লগত গীতও চলি থাকে এতিয়া গীতৰ লগতে আপোনালোকে প্ৰৱেশৰ গীত থাকে প্ৰৱেশৰ গীতৰ লগত নৃত্য থাকে তাত আমাৰ তেনেধৰণৰ তাল কিছুমান সংযোজিত হৈ থাকে গতিকে আমি যেতিয়া আমি আমাৰ এটা ধাৰণা বা আমাৰ সকলোৰে আমি এটা এনেকুৱা এটা অনুভৱ হৈছে যে পিছৰ সময়ত কিছু ব্যক্তিয়ে এনেধৰণে বৰগীতৰ যিটো বৈশিষ্ট্য সেইবিলাক লক্ষ্য কৰি কিছু লিখিছে আৰু তেওঁলোকে তাতে হয়তো বৰগীত বুলি কৈ দিছে কিন্তু আমি গুৰুজনাৰ সময়ত যিখিনি কথা হৈছিলে বা মাধৱদেৱ পুৰুষে এইখিনি যেনেধৰণে আনিলে কাৰণ গোটেইখিনি কথা অলপ চিষ্টেমেটাইজ কৰিছে আচলতে মাধৱদেৱ পুৰুষৰ সম্পৰ্কে তাৰ আগতে এইখিনি হৈ থকা নাছিলে গতিকে এইখিনি যিহেতু কেতিয়া হৈছে অংকীয়া নাটসমূহ তেখেতে শংকৰ মাধৱে লিখিছিলে গতিকে আমি এইটো বিষয়ে চাওঁ আজি অংকৰ গীতসমূহ বৰগীতৰ ভিতৰলৈ সোমাই দিবলৈ কৰা যে এটা কথা সঁচা যে গুৰুজনাৰে লিখা গুৰুজনাই অংকৰ গীত কিন্তু গুৰুজনাই লিখা গতিকে মানদণ্ডৰ ফালৰ পৰা তাত পাৰ্থক্য থাকিব নোৱাৰে তাত বৰ পাৰ্থক্য নাই
কিন্তু যেহেতু অংকীয়া নাটৰ কাৰণে লিখাৰ কাৰণে সেই অংকৰ গীত হিচাপে তাত আছিল আৰু বৰগীত বিশেষ বেলেগ ধৰণে তাত ৰচনা কৰিছিল। গতিকে সেই দিশৰ পৰা যদি চাওঁ তেতিয়া বৰগীত আৰু অংকৰ গীতক আমি আচলতে দুটা ভাগতে ৰখাটো উচিত। আৰু তেতিয়াহে আচলতে প্ৰকৃততে আমাৰ যিটো ধাৰা চলি আছে সেই ধাৰাটো আমি সুন্দৰভাৱে হ'ব পাৰিম। আৰু এই ডক্টৰ ডেকাই আৰু এটা কথা কৈছে যে ত্ৰিধাৰাৰ কথা ক'লে যে ত্ৰিধাৰা যে চলি আছে যে বৰপেটা টোলৰ, বৰদোৱা টোলৰ, কমলাবাৰী টোলৰ, ইয়াত যথেষ্ট পৰিমাণে বিভিন্ন ধৰণৰ যুক্তিযুক্ততা আছে, ফল আছে। আলোচনা কৰিব লাগিব আৰু গভীৰভাৱে ইয়াৰ অধ্যয়নৰ প্ৰয়োজন আছে। আৰু এই সম্পৰ্কত আজি যদি আমি ৰাগৰ ক্ষেত্ৰতে আমি যদি চাওঁ, আজি বৰগীতত আজি এটা বৰগীত শ্যাম ৰাগৰ যিটো ৰাগ আজি বৰদোৱাই যিটো ৰাগত গাব, যিখিনি স্বৰলিপি তেওঁলোকে চেষ্টা কৰিছে, বৰপেটাই যদি সেই স্বৰলিপিকে ব্যৱহাৰ কৰা, তাত কিছু পৰিমাণে দেৰি হৈছে। ঠিক তেনেধৰণে আমি কমলাবাৰী ক্ষেত্ৰতো আমি দেখো যে তাত কিছু পৰিমাণে বেলেগ ধৰণৰ হৈছে। গতিকে এই ধৰণে আচলতে আজি যেতিয়া আমাৰ ক্লাছিফিকেশ্যন হৈছে তিনিটা ধাৰাৰ ক্লাছিফিকেশ্যন হওঁতে এই ৰাগৰ যিটো ধৰণ গৈছে, সেই ৰাগৰ তালতো বেলেগ। ধৰি লওক আপোনাৰ একেটা পৰিকাল হয়, কোনোবাই বোলে খেতিটাকে গাওঁ, কেতিয়াবা ধেনিটা গাওঁ, তেজপুৰ হয় কাউ শিকাওঁ, তাক ধেন গাওঁ, এই হ'ল ফুলৰ তালৰ আপোনাৰ পৰিকালৰ দুটা ভাগ। আৰু সেইটো ইয়াৰ আপুনি যদি কমলাবাৰী সত্ৰত দেখে, সেই কমলাবাৰী সত্ৰত আপোনাৰ সেই বেলেগ ধৰণৰ। এনেকুৱা কিছুমান পাৰ্থক্য আছে, কিন্তু আমাৰ আমি কি কৰিব লাগে? মূল কথা হৈছে আজি দেখাই এই ধৰণৰ কাম কৰাটো এটা গভীৰ কথা হৈছে। আৰু মই আশা কৰিম আমি এনেধৰণৰ এটা ব্যৱস্থাৰে আমি আগবঢ়াই নিয়া উচিত আৰু এনেধৰণৰ গৱেষক কিছুৰ প্ৰয়োজন যিসকলে আমাক অন্তত এটা শুদ্ধ ৰূপত ইয়াৰ পাছত উপস্থাপন কৰে, এটা মূল্যৱান পৰিৱেশনে নাৰাখে। এনেধৰণৰ ব্যৱস্থা যদি যাব পৰা যায় তেতিয়াহ'লে আমাৰ সেইটোৰ কাৰণে যথেষ্ট ভাল পাব বুলি মই ভাবিছোঁ। ধন্যবাদ। ইয়াতে পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী এটা কথা কৈছিলে বিভ্ৰান্তি, তাৰমানে এই যিটো সুন্দৰীয়া টোলৰ বা বিকাশৱতী টোলৰ যিটো পুথি, হয়তো একেবাৰে 16শ শতিকাৰ শেষত এই পাঠটোৰ আৱিৰ্ভাৱ কুলকুটম ডাঙৰীয়াই যেতিয়া 1617 শতিকাৰ আৰম্ভণিতে বিভিন্ন জনক পঠিয়াইছে তাৰ ভাৰতীয় হয়তো তেওঁলোকৰ যথেষ্ট প্ৰচাৰ হৈছে। আৰু 17 শতিকাৰ শেষ ভাগৰ পৰা 18 শতিকালৈ পাঠটোৰ যে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচাৰ হৈছে। আপোনালোক মই যিটো কৈছিলো যে এইটো পাঠ এটা লিভিং অবজেক্ট। গতিকে পৰৱৰ্তী কালত তাৰে এই পইণ্টটো বস্তু এতিয়া মিছ কৰিছে যে বৰদোৱা টোলত সেই পাঠটোৰ যিটো পাঠ বৰপেটাত উদ্ভৱ হৈছিলে বা আমাৰ মধুপুৰত হৈছিলে, সেই পাঠটো পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তন সেইটো বৰগীত কথা ক'ব লাগিব যে আধুনিক কালৰ ডেফিনেশ্যনৰ দ্বাৰা বা সূত্ৰৰ দ্বাৰা প্ৰায় আধুনিক কালৰ বৰদোৱাত কোনোবাই এইটো ইতি বৰগীত সম্পূৰ্ণ সমাপ্ত বুলি কৈ লৈছে, কিয় হৈছে সেইটো কথাটো আৰু বেছি দৰকাৰী। মই তাক নকশাত কৰাটো গৱেষকে মই জাজমেণ্ট দিব নোৱাৰো, গতিকে এই আপোনালোকে পুঁজি সত্ৰ চাই, নগোৱা বালি সত্ৰ চাই, সোণামৰা সত্ৰ চাই, লেটুকা সত্ৰ চাই, যিসমূহ আমাৰ পুৰুষৱতীৰ সত্ৰ আছে অন্তত বৰদোৱা ফুলৰ, এইসমূহত এই কিবা পৰিৱৰ্তন হৈছে। বেলেগ বেলেগ গীতিকাৰে কিন্তু বৰগীতৰ কাষতে অন্তৰ্ভুক্ত কৰিছে। এইটো বেলেগ বস্তু, কৰিব পাৰে নে নোৱাৰে সেইটো বেলেগ কথা। আপোনালোকে সেইটো কনফিউজ নকৰিব। আৰু মোক কিন্তু আপোনালোকে অন্তত সেইটো ভাবিব যে মই ইয়াত গুৰুজনা হেৰি কৰিব লাগে, সেইটো মোৰ কাৰণে। আৰু মই কথা পাতিবলৈ ৰাখি আছো কিন্তু আপোনাক কথাটো কৈছে যে সেইটো প্ৰাক আধুনিক সম্পূৰ্ণ নহয় যে যিখন আমাৰ হেৰি ভকতোৱাত পোৱা যিখন বুলি তাত লক্ষ্মীনাথৰ গীতটোৱে 231 নম্বৰ গীত, তাত লিপিকাৰে লিখিছে বৰগীত সম্পূৰ্ণ গীত বুলি কোৱা নাই। আৰু সেইটো এখন পুথি নহয়, এখন কোনোবাই কৰিছিলে আৰু তেনেকুৱা পুথি আছে য'ত বৰগীত বুলি বুজাইছে। সেইটো হৈছে ৰিটাৰ্ণ পাঠটোৰ সমস্যা আৰু আনটো হৈছে প্ৰসংগৰ সমস্যা। গতিকে যিখিনি বৈশিষ্ট্য আধুনিক কালৰ লোকসকলে কৰিছে সেইখিনি খুবেই দৰকাৰী। কিন্তু এইটো কৈছো যে মই আপোনালোকৰ ইণ্ডাক্টিভ বুলি সেইকাৰণে কৈছো যে মই যিখিনি ইতিমধ্যে এষ্টাব্লিছ সূত্ৰ তাৰ দ্বাৰা পৰৱৰ্তী কথাখিনি আপোনালোকক কোৱা নাই, আপোনালোকৰ মই এভিডেন্স। আৰু ইয়াৰ পৰা দেখিব যে গণতন্ত্ৰ বিধি বিহাৰৰ হওক বা গোপাল গোৱালী পাৰাটাইম আছে। ইয়াতে মই আমাৰ কাৰণে কৰিবলগীয়া কথা আচলতে এটা সময়ত কৈছিল
জগন্নাথ বৰুৱাৰ ইছ্যুটো এতিয়া ৰিজল্ভ হৈ গৈছে, কাৰণ এতিয়া আৰু উপাসনাৰ ভিতৰত বৰগীত নোপোজে, নহয় জানো? কিন্তু এটা সময়ত ভুলিছিল, সেইটোকো আমি জোৰ কৰি ক'ব নালাগে, তাই বুলিব নোৱাৰে, সেইটো স্পষ্ট হয়। গতিকে সেই বৰগীত কোনবিলাকক বুলিছিল সেইটোতকৈ গুৰুত্বপূৰ্ণ হৈছে তেওঁলোকৰ আচল বৰগীতৰ পুথিখনত ক্ৰমটো কেনেকুৱা আছিল, ক্ৰম অনুযায়ী বৰগীতখিনি আমি প্ৰকাশ কৰা, নম্বৰ 1। নম্বৰ 2, ক্ৰম অনুযায়ী বৰগীতৰ পাৰফৰ্মেঞ্চ বা আমাৰ ৰেকৰ্ড উলিওৱা। এতিয়ালৈকে ছাৰ গোটেই বৰগীতকেইটা আমাৰ ৰেকৰ্ড নাই। জয়ে জয়ে যাদৱকে আপোনালোকে তেনেদৰে নাপাওঁ। গোটেই বৰগীত আমাৰ কিমান গায়ক আছে, আমাৰ ভাল ভাল কণ্ঠশিল্পী আছে, ভাল ভাল সুৰকাৰ আছে, ভাল ভাল আমাৰ সংগীত শিল্পী আছে, কিন্তু অসমত চাওক আজি তাৰিখলৈকে বৰগীতৰ মেনুস্ক্ৰিপ্টখন নথে। আকৌ কৈছোঁ মেনুস্ক্ৰিপ্টখন নথে, এনেকুৱা ৰেণ্ডম মানে এপাৰ্টিত ল'ব মই গান গাইটো নহয়, সেইটো চলিয়ে থাকে। এতিয়া একদম আৰম্ভণিৰ পৰা 1 নম্বৰৰ পৰা একে বুঢ়া ভাইক পৰা নালাগে, একেবাৰে গুৰুজনাৰ শেষৰ গীতটোলৈকে আমাৰ একাধিক ক্ৰমে বৰগীতৰ এতিয়ালৈকে কোনো ৰেকৰ্ড লোৱা। গতিকে পঢ়াটোটা যদি হৈছে আৰু কিবা উচ্চ বাচ্য হৈছে বুলি ভাবিছে, কিয় পাৰিব এইখিনি কথা কৈ